This call is now being recorded. Okay, so আজি আকৌ আৰম্ভ কৰো, কন্টিনিউ কৰো আমাৰ জিওগ্ৰাফিৰ হেতু। So কালি পঢ়াবিলাক মানে how did it go? Could you comprehend? বুজি পাইছিল না বস্তুবিলাক? পাইছিল না? Yes, sir. Yes, sir. So তেতিয়াহ'লে why do we have atmospheric circulations? Or what is the purpose? মানে কিয়টো হয়তো ভগৱানে জানিব, কিন্তু মানে what is the purpose achieved through atmospheric circulation? বা ওচেন কারেন্ট বা atmospheric circulation ওইবিলাক হলে কি হয়? So heat balance to হৈ যায়. To regulate the heat imbalance. Regulate the heat Regulate balance. the heat imbalance. That is the essence of the মানে geography essence to এটো যেটো global heat imbalance হৈ আছে এই বস্তুটো by the action of your atmospheric circulations as well as through ocean currents we see that imbalance is tried to be regulated in a manner. So এটা আমাৰ climate change হৈ আছে যে global warming হৈ আছে যে basically global warming এ induce কৰিছে climate change. Climate change মানে basically existing যেটো set of মানে variables, existing set of your amount of sunlight, amount of heat, moisture, এটোৰ হেৰিটো যেতিয়া proportion to change হ'ব, that is called the change in climate. Naturally climate change হয় long period of time, but এতিয়াৰ problemটো কি যেটো anthropogenic climate change, that is actually accelerating the changes at a pace which is resulting in you can say extinction of species in thousands if not lakhs by every day. এটোটো আপোনালোকে শুনা পাইছে কেতিয়াবা পেপাৰ পত্ৰ আছে every day আমাৰ হাজাৰ হাজাৰ স্পিচিজ লুপ্ত হৈছে. We are living in the 6th mass extinction. শুনা পাইছে না নাই এটো? শুনিছো স্যার। Yes, sir. Mass extinction. So hetu karone a study to important. This is primarily associated with our survival. Existential issue hoye geche eto. Okay. Kali ami দুটা বস্তু I will have to go through once again মানে কি অকনমান কেটামান পয়েন্ট কেটামান আৰু শর্ট কৰিব লগা হৈছে. আচ্ছা মই যে আজি দিছিলো আপোনাক কোৱেশ্চন কেটা একচুয়ালি মই এক্সপেক্ট কৰা নাছিলো আপোনাক কৰিব বুলি কৰিলে মানে বস্তুটো কি হয় আমি কালি যে মেডিটেৰেনিয়ান ক্লাইমেট পঢ়িছিলো বা মই ব্ৰিফলি ৰেফাৰ কৰিছিলো ট্ৰপিক্যাল ৰেইন ফৰেষ্ট কোৱেশ্চন এটো লাইনত এক্সপেক্ট কৰিব পাৰি আমি যে পৃথিৱীখনক আমি মানে নেচাৰেল মানে টেৰিষ্ট্ৰিয়েল যিখিনি ল্যান্ড বেসড এৰিয়াজ আছে ল্যান্ড বেসড বায়োমস বুলি কয় য'ত where your মানে flora fauna it survives. So কিছুমান টেৰিষ্ট্ৰিয়েল বায়োমস আছে কিছুমান মেৰাইন বায়োমস আছে. So টেৰিষ্ট্ৰিয়েল বায়োমস বিলাক আমি এই যিকিটা টাইপস মই দিছো যে এই এখনত শীট পিডিএফ খনত এইকিটাত ভগাব পাৰি গোটেই ওয়ার্ল্ড খনক. সো পৰীক্ষাত এটো কেলে ইম্পৰ্টেন্ট হয় কাৰণ বায়োমস কিটাৰ ক্যাৰেক্টাৰিস্টিক্স সবৰে বেলেগ বেলেগ কোবাত হয়তো সামাৰ ৰেইনফল হয় কোবাত টাইপস অফ ভেজিটেশন এনেকুৱা হয়. সো পৰীক্ষাত আপোনালোকক এনেকে দিব পাৰে যে কিছুমান ক্যাৰেক্টাৰিস্টিক দিব পাৰে and you might be asked to identify the biome. This is a very common question asked in the last decade in UPSC. Every second or third year geography related question এনেকুৱা এটা থাকে এই দুটা UPSC টা কোৱেশ্চন হয় কোৱেশ্চন কিটা ইজি হয় হেতু কাৰণে মই দিছো কাৰণ once you know the concept it is very easy. এটো নকৰাটো মানে বেয়া কথা. কোৱেশ্চনটো ইজি লাগিছে না নাই যেতিয়া বস্তুটো বুজি পাই স্যার ডেসক্রিপশন খিনি দেখি পেলাই কৰিছো আনসারটো আৰু এটো মানে বেসিক্যালি আমি মানে এটা জায়গাত মানে যেটো প্ৰেচিপিটেশন কিমান আৰু টেম্পারেচাৰ কিমান হেতুৱে একচুয়ালি মেইন ফ্যাক্টৰস বা মেইন ডিস্টিংগুইশিং ফ্যাক্টৰস to হেতু precipitation amount of precipitation amount of rainfall আৰু the temperature.
সো টেম্পারেচাৰ এণ্ড ৰেইনফলতে আমি মানে বস্তুটো ডিষ্টিংগুইছ কৰিব পাৰোঁ আমাৰ ইনফেক্ট ছেকেণ্ড যিটো মই মেপ এটা দিছিলোঁ সেইটো একচুৱেলি বেছি বেটাৰ হয় ৰিপ্ৰেজেণ্টেশ্যনৰ কাৰণে এতিয়া আপোনালোকে যদি চাই যে ট্ৰপিকেল ৰেইন ফৰেষ্টত এই গ্ৰাফটো আছে নে আপোনালোকৰ হাতত ডু ইউ হেভ দ্য গ্ৰাফ উইথ ইউ মানে যিটো মেপটো মই দিছিলোঁ তাতে যিটো হেং মাৰিছে তাতে যিটো প্ৰথম গ্ৰাফটো আছে প্ৰথম ফিগাৰটো আছে দেখা পাইছে yes or no looking at the first figure না Yes, sir. So তাতে চাওক আপোনালোকে এটো ইয়াতেটো জানুৱাৰী ফেব্ৰুৱাৰী হয় x এক্সিছত আছে আৰু y এক্সিছত এটো ভলিউম অফ ৰেইনফল মানে কিমান ৰেইনফল হয় সো আপোনালোকে দেখা পাইছে যে গোটেই বছৰটোৱে বৰষুণ হয় সো এনেকুৱা যদি কিবা এটা পৃথিৱীৰ এনেকুৱা কোনটো জায়গা আছে য'ত গোটেই বছৰটো বৰষুণ হয় obviously the equatorial region no so তাৰ গ্ৰাফটো এনেকুৱা হ'ব আৰু এভাৰেজ টেম্পাৰেচাৰ ইজ জেনাৰেলি মানে ৰেঞ্জটো কম হ'ব মানে variability will be minimum temperature variability will be very minimal at equator because every day there is the same weather because heating amount doesn't vary too much so every day tate evening rain hoy so yate to amar question asile with regard to the characteristic yet to question leaf litter decomposes faster than in any other biome and as a result the soil surface is almost bare apart from trees the vegetation is largely composed of plant forms that reach up to into the canopy vicariously by climbing epiphytes jibilak koy bogai je jai gos bilakor logot by climbing the trees or growing as epiphytes rooted on the upper branches of trees this is more eto mane basically apanalok temperature ba rainfall kotha koa nai vegetation or kotha apanalok koi pelai mane hei kobe dise de yate apuni anuman kobe lebe iman dangor jodi gos hoy ta mane rainfall to bahut heavy hobo lagibo so ami inekwa ekdom bahut mane thik vegetation ba mane উখ গছ বেলেগতো হয় আমি ইউৰোপ চিৰোপতো উখ গছ দেখো কিন্তু বহুত ডেন্স ভেজিটেশন বহুত কম দেখো because yet কৈছে না leaf litter decomposes faster decomposition কিয় হৈছে হিট আছে হয় না তাৰপৰা soil কি apart from trees vegetation is largely composed of plant forms that reach up to canopy vicariously by climbing a root epiphytes grow হয় এটো মানে ইয়াত মই যেটো আপোনাক এখন হেৰিখন দিছিলো শীটখন দিছিলো তাতে চাওক তাতে ভেজিটেশনৰ যেটো ইকুৱেটৰিয়েল ৰিজনৰ ভেজিটেশনৰ কথা আছে very dense forest trees are very tall canopy formation মানে গম পাইছে না যেটো ছাতি নিচিনা হৈ যায় several varieties in small area forest always look green because there is no particular season for shedding leaves ha evergreen বুলি যে কয় এইবিলাক জায়গা কিয় evergreen কয় because এনেকুৱা নহয় যে এভাৰগ্ৰীনত মানে গছৰ পাত নখৰে বাট এট ওয়ান্স মানে একেলগে মানে ফৰি নাযায় কোনোবা এটা পইণ্টত সদায় থাকেই মানে so many plants have parasites there are others which grow on other plants without bearing parasites epiphytes generally undergrowth is not dense undergrowth to dense নহয় undergrowth dense নহয় মানে কি because ইমান বেছি গছ থাকে তলত গ্ৰো হ'বলে বেছি সানলাইট নাপায় ন so তলৰ ৰিজনটো বেয়াৰ থাকে very একদম ডাঙৰ গছৰ একদম তলটো ইমান বেছি একো হেই নহয় তো cover 10% of the world areas ঠিক আছে না সো কাইলে পৰীক্ষাত এক্সপ্ৰেছনটো এনেকুৱা এক্সপেক্ট কৰিব লাগিব যে এনেকুৱা ক্যাৰেক্টাৰিস্টিক কিবা এটা দিলে আমি গম পাব পাৰো না এটা চাওক ইয়াত আমাৰ যেটো হয় ট্ৰপিক্যাল মনসুন ক্লাইমেট look at number 3 tropical monsoon climate to put lies between 10 degree and 25 degree মই এই হেৰিখনৰ কথা কৈ আছো দে প্ৰথম যিখন পিডিএফ শেয়াৰ কৰিছো সেইখনৰ কথা কৈ আছো 10 degree and 25 degree north and south and in case of India and Pakistan the region extends up to 30 degree north modified form of savanna কথা এইবোৰ grassland যত মানে আমি এটা ওয়ার্ল্ডখন চালে গম পাম এইফালে যদি এটো ইকুৱেটৰিয়েল ৰিজনত প্ৰথমতে বহুত বেছি ডেন্স হয় মানে হেৰি হয় গছ বহুত বেছি হয় তাৰপিছত লাহেকে অকমান যেটো ইয়াতকে অলপ ইয়াতকে ৰেইনফল কম সো ইয়াত অকনমান মানে ভেজিটেশনৰ হাইটটো বা আন্ডাৰগ্ৰোথ হ'ব সো ঘাঁহ বিলাক গজিব মানে গ্ৰাছল্যান্ডস বিলাক গজিব ডাঙৰ সো ট্ৰপিক্যাল লেভেল যে ভেনিজুলা ফালে আছে তাৰপা এটো আমি আৰু ক'ত দেখা পাওঁ অষ্ট্ৰেলিয়া ফালে আছে দেখা পাওঁ ইয়াৰ ওপৰত যেটো লেভেল থাকে হেতু ধৰক আমাৰ যেটো মনসুন টাইপ
এৰিয়া য'ত আমি দেখা পাওঁ কি যে বেছিক মানে ডিষ্টিংশ্যনটো হৈছে যে একদম ডিষ্টিংটিভ হট ছিজন আৰু ৰেইন ছিজন চ' ইয়াতে গোটেই বছৰটো বৰষুণ নিদিয়ে হয় নাই there is a cool and dry winter season হয় নাই তাৰপিছত natural vegetation varies according to rainfall in areas of heavy rainfall there is dense forest Myanmar বা north eastত trees are broadleaf deciduous they shed their leaves teak wood okay ইয়াত আপুনি ডায়াগ্ৰামটোত ইয়াত চাওক ইয়াত ট্ৰপিকেল মনসুন কোনটোত আছে 7 নম্বৰত আছে ইয়াত আপুনি বৰষুণৰ প্যাটাৰ্নটো চাওক এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ এইখিনিত ম্যাক্সিমাম বৰষুণ হয় আমাৰ ইয়াতো ফেনোমেনাটো হেনেকুৱা হয় না সো হেইটো এনেকুৱা হয় annual range of temperature আছে there is a range মানে হেইটো টেম্পারেচার রেঞ্জটো হয় বাট মানে ম্যাক্সিমাম পিক হয় মানে এই সামাৰত ঠিক আছে সো এই ক্যারেক্টারিস্টিক বিলাক এটা আপুনি এটো চাওক এই যেটো আমাৰ হেৰি 2 নম্বৰটো হট ডেজাৰ্টত বৰষুণে নাই আৰু এনুৱেল ৰেঞ্জটো বহুত বেছি ৰাতি আৰু দিনত ডেইলি ৰেঞ্জটোৱে বহুত বেছি থাকে ডেজাৰ্টৰ টেম্পাৰেচাৰ সো এই বস্তুটো অকমান ইম্পৰ্টেন্ট হয় হা the characteristic of various types of biomes of the world because you might be asked a question directly relating the characteristic of a biome ইয়াত আপোনালোকে মই কৈছো আটাইতকৈ ইম্পৰ্টেন্ট হয় ইকুৱেটৰিয়েল আমাৰ মনসুনটো ইম্পৰ্টেন্ট হয় তাৰপৰা এই হেৰিটো ইম্পৰ্টেন্ট হয় এই গ্ৰাস মেডিটেৰেনিয়ানটো ইম্পৰ্টেন্ট হয় তাৰপৰা কনিফেৰাছটো ইম্পৰ্টেন্ট হয় টেম্পাৰেটটো ইম্পৰ্টেন্ট হয় এই লাষ্টৰ 8 9 টো ইমান দৰকাৰ 9 10 টো ইমান দৰকাৰ নাই 9 10 দৰকাৰ নাই আৰু বাকি কিটা চাই লব অকন ক্যারেক্টারিস্টিক কিটা পাৰিব ন এৰিয়াজ কোন কিটা হয় পৃথিৱীত এটোটো গম পাব ইয়াতে লিখা আছে ক্লিয়াৰলি কোনটো এৰিয়া কেনেকুৱা হয় আমাৰ যেটো বিয়ন্ড যেটো মানে বিয়ন্ড 66 ডিগ্ৰী আৰু মানে 66 ডিগ্ৰীৰ ওপৰত যেটো হয় এটো টুন্ড্ৰা বায়োম বুলি যেটো কয় টুন্ড্ৰা বায়োমটো ইয়াত দিয়া নাই নেকি এটো একদম পোলৰ ফালে যেটো হয় হেতুটো আপোনাৰ মানে একদম কনসিস্টেন্ট একে টাইপৰ ভেজিটেশন দেখাব আমাৰ ইকুৱেটৰত বা ইকুৱেটৰিয়েল এৰিয়াত আমি ম্যাক্সিমাম স্পিচিজ ডাইভাৰ্সিটি দেখা পাওঁ देयर इज ম্যাক্সিমাম স্পিচিজ ডাইভাৰ্সিটি আৰু যেতিয়া আমি নৰ্থলৈ গৈ থাকিম যিমান আমি মানে পোলৰ ফালে গৈ থাকিম তেতিয়ালৈকে আমি দেখা পাম যে देयर इज মানে লেস ডাইভাৰ্সিটি এন্ড মানে একেটা স্পিচিছৰে বহুত বেছি দেখা পাওঁ ইংল্যান্ড গলে আমাৰ ধুনীয়া লাগে কাৰণ একে গছ বহুত বেছি থাকে কিন্তু ইকুৱেটৰত মাল্টিপল টাইপস অফ গছ থাকে ভ্যাৰাইটিটো বেছি সো এটো যদি বস্তু ক্ৰিয়েট কৰা না তাৰ ক্লাইমেটৰ কাৰণে হেতু হেনেকুৱা আছে তাত বেছি ডাইভাৰ্সিটি সাৰ্ভাইভ কৰিব নোৱাৰে এটা টাইপৰ বস্তুটোৱে মানে হেৰি হয় কিন্তু হেতু কাৰণে সেইবিলাক ক্লাইমেটত প্ল্যান্টস আৰ ভেৰি ভালনাৰেবল অলসো কিবা এটা কাৰণে গুছি গলে গোটেই ড্ৰাই হৈ যাব বেৰেন হৈ যাব মানে ফ্ৰেজাইলিটিটো ইফালে বেছি হৈ থাকে একচুয়ালি ডাইভাৰ্সিটি ইজ এ ইনস্যুৰেন্স অফ নেচাৰ ডাইভাৰ্সিটি যিমান থাকিব হিমান মানে देयर इज এ চান্স অফ সাৰ্ভাইভেল আমাৰ কিন্তু যিমান মানে ইউনিফৰ্মিটি হ'ব আমি এটা এগ্ৰিকালচাৰ ক্ষেত্ৰত আমি কওঁ যে মনোক্ৰপিং ইজ ডেঞ্জারাস বিকজ অফ দিস ভেৰি সিঙ্গল ক্রপ থাকিলে देयर इज এ চান্স অফ টোটাল এক্সটিংকশন গম পাইছেনে কথাটো briefly I am referring to this and you try to sort this out little bit কোনটো এৰিয়াত হয় কি হয় মই ভাবা নাই যে এটোৰ ওপৰত ইমান ডিটেইল কিবা আহিব ডিটেইল কৰিবলৈ সময় নাই এতিয়া আৰু মানে যাতে কোৱেশ্চনটো চুই যাব পাৰে সেকেন্ড কথা যেটো মই কম বুলি ভাবিছিলো যে আমি কালি যে মনসুনৰ কথা তুমি কৈছিলো হোৱাই মনসুন কথাটো অলপমান ডিসকাস কৰিছিলো যে মই যেটো কথা কৈছিলো যে there is a masculine high and there is a Tibetan low so that in a way makes the southeast monsoon the southeast trade winds এনেকে থাকে ন এফালে তো ট্ৰেড উইন্ডস কিটা এফালে এনেকুৱা হয় সো ইন্ডিয়া খনটো এনেকুৱা হয় সো ইয়াত একিটা টাৰ্ন লৈ এফালে কিন্তু একচুয়ালি এটো এতিয়াৰ এস্টাবলিশড থিওৰি যেটো হয় ফ্লন বুলি এজন জিওগ্ৰাফাৰ আছে what he says is that আমাৰ এখন পৃথিৱী this is your geographical equator
আৰু আমি কি কৈছিলো we studied Coriolis force. Do you remember Coriolis force to কি আছিলে? Why does it happen? It happens because of the rotation. আৰু rotationৰ impact to কি হয় northern hemisphere it কি হয় কোনফালে shift হয়? আপোনাৰ স্যাৰ এন্টি ক্লকৱাইজ ৰাইটৰ ফালে যায়। ৰাইটৰ ফালে ক্লকৱাইজ ফালে হ'ব অকমান এখিনিৰ পৰা যেতিয়া নৰ্থ স্যাৰ বস্তু এটা আহে ক্লকৱাইজ আছিল স্যাৰ এন্টি ক্লকৱাইজ আছিল স্যাৰ ৰাইট চাইডে যায় নৰ্দাৰ্ণ ৰাইট সাইড ওকে সো আমাৰ যেতিয়া আমাৰ ইণ্ডিয়াখন এখিনি মানত ন সো আমাৰ কি হয় মই কালি কৈছিলো আপোনালোকক যে যেতিয়া সামাৰ মনসুনৰ সময়ত মানে সে জুন হেতু সময়ত কি হয় the sun is directly overhead here মানে geographically speaking যেটো ট্ৰপিক অফ ক্যান্সাৰ হেতু টাইমত হেনকত থাকে মানে ক্লোজ টু ইট সো এটুৰ লগতে আমাৰ যেটো আইটিসিজেডৰ কথা কৈছিলো মনত পৰে না আইটিসিজেড the ITCZ ইন্টাৰ ট্ৰপিক্যাল কনভাৰ্জেন্স জোন যত আমাৰ হেইটো মিট হয় ট্ৰেড উইন্ডস দুটা মিট হয় that also shift north এটু কথা এখিনলৈকেতো বুজি পাইছে সো ইয়াতে কি হয় বিকজ এখিনি ট্ৰেড উইন্ড খিনিয়ে এখিনি ক্ৰস কৰি যায় ইকুৱেটৰ ক্ৰস কৰি যায় সো ইকুৱেটৰ ক্ৰস কৰাৰ লগে লগে একচুয়াল জিওগ্ৰাফিক ইকুৱেটৰ ক্ৰস কৰাৰ লগে লগে মানে ইট কামস আন্ডাৰ দ্য ইনফ্লুয়েন্স অফ নৰ্দাৰ্ণ হেমিস্ফিয়াৰ এখিনিটো আগতে ওয়েস্টাৰ্লিজ আছিলে সব মানে বিকজ গোটেই সিস্টেমটো ওপৰলে শিফট হৈছে মানে প্ৰেসাৰ বেল্ট বা প্ৰেসাৰ সেলস খিনি ওপৰলে শিফট হৈছে তাৰ মানে উইন্ড সিস্টেম খিনিও গোটেইখিনি ওপৰলে শিফট হৈছে ওপৰলে শিফট হোৱাৰ লগে লগে ক্যাৰেক্টাৰিস্টিকটো তেতিয়া হি নৰ্দাৰ্ণ হেমিস্ফিয়াৰ লৈ ল'ব ন নৰ্দাৰ্ণ হেমিস্ফিয়াৰ ক্যাৰেক্টাৰিস্টিকটো কি anything moving in a direction gets shifted towards right so that মানে যেটো effect of Coriolis force makes this winds to turn right because it has crossed the geographic equator it is now in the northern hemisphere and we know spinning to equator amar geographic যেটো আমাৰ হেৰি ইকুৱেটৰটো বেসিসতে হ'ব ন আইটিসিজেডৰ বেসিসত স্পিনিং নহয় স্পিনিং টুৰ বেসিসটো কি যেটো আমাৰ জিওগ্ৰাফিক ইকুৱেটৰ সো এই ইকুৱেটৰটো ক্ৰস কৰিছে তাৰমানে তাত Coriolis force will impact winds in a way that it will push the wind towards right so that is why your north southeast trade winds turn right বুজি পাইছেনে কথাটো everybody Yes, Yes, sir. sir. Yes, sir. বুজিছো থাৰ্ড এটো 3 নম্বৰ 2 নম্বৰ কথা ন আৰু এটা কথা কম বুলি আছে আৰু এটা কথা আছে যেটো আমি এল নিনোৰ কথা কৈছিলো there is this phenomena called ENSO to বুলি পাব পাৰে ENSO মানে হৈছে এল নিনো এই যোৱা বছৰটো আজি হেৰিত দিছিলে লাষ্ট ইয়াৰ 2023 was a El Nino year এতিয়াও এবাৰ it was like suggestive যে এল নিনো হ'ব পাৰে এবাৰো but it is neutralizing হেতু কাৰণে যোৱা বছৰ আমি উইন্টাৰটো বেছি গৰম পাইছিলো মানে ডিসেম্বৰলৈকে it was quite warm one of the major reason is the prevalence of El Nino and southern oscillation so মানে হৈছে southern oscillation is the normal condition so actually কি হয় যে আমি এটুক SOI বুলি কয় southern oscillation index বুলি কয় এটু this is basically the seesaw relationship in sea level pressure between the tropical Pacific মানে এই চিলি পেৰু কোস্টত যেখিনি আছে tropical Pacific and tropical Indian Ocean so amar মানে already we have discussed this thing ki ekinit suppose amar India ekinit suppose South America ekinit suppose North America so this is your Pacific yate Indonesia ase ekinit Australia ase
So this is your Eastern Pacific. ইয়াতে মই কৈছিলো কি নৰ্মেল কণ্ডিশ্যনত ইয়াতে হাই প্ৰেছাৰ থাকে এল নিনো সৰি সাউদাৰ্ণ অসিলেশন ফেজত ইয়াতে লো প্ৰেছাৰ থাকে ইয়াতে লো প্ৰেছাৰ থাকে এফালে লো প্ৰেছাৰ থাকে সো ইট লিডস টু কি হয় হাই প্ৰেছাৰ থকা মানে ইয়াৰে উইন্ডছ বিলাক এফালে ফ্লো হ'ব নহয় ইয়াৰ পৰা যাব এনেকে ইয়াত ফ্লো হ'ব লো প্ৰেছাৰ য'ত থাকে তাৰ পৰা ৰাইজ হ'ব এফালে ফ্লো হ'ব সো ইয়াতে there is you can say কি কৈ আছো য'ত হাই প্ৰেছাৰ আছে ইয়াৰ পৰা উইন্ডছ বিলাক লো প্ৰেছাৰলৈ আহিব উল্টা হৈ আছে সো winds will move this way so ইয়াত যেটা winds বিলাক আহিব so winds will move from high pressure to low pressure area so it will result in rainfall in the low pressure area কিন্তু যেটো আমি এল নিনো ফেনোমেনা কৈছিলো তেতিয়া কি হয় এই বস্তুটো ৰিভার্স হৈছে actually এই ৰিভার্সেল টু এল নিনোত কেলে হয় জানে there is an এল নিনোত কি হয় there is a anomalous warming of eastern tropical Pacific Ocean. So Eastern tropical Pacific Ocean generally to again consistent phenomena নহয় কেতিয়াবা 2 বছৰ মূৰত হয় কেতিয়াবা 1 বছৰ মূৰত কেতিয়াবা 10 বছৰ মূৰত নহয় so ইয়াত যেতিয়া এটো এৰিয়া যেতিয়া ওয়ার্ম হৈ যাব তাৰ মানে it will become low pressure আৰু এটো এৰিয়া তেতিয়া conversely proportionate to it এটো to high হৈ যাব so winds will move from here to here ঠিক আছে so that is why we see the weather impact to ki hobo jeta normal cycle jeta southern oscillation phase ot ebilak sekat we see good rainfall whereas during the El Nino season when yat high pressure hoy jay yat low pressure hoy jay we see low rainfall in these places Indonesia Australia India mane South Asia aru yate আমি ৰেইনফল দেখো ইয়াত ওয়াইল্ড ফায়ারসও বহুত বেশি হয় ইন্ডোনেছিয়াতে সো মানে আমার ফালে ভাল হলে আমার ফালে বৰষুণ বেশি হলে হিফালে ড্রাই হৈ যায় হিফালে ড্রাই হলে মানে হিফালে বৰষুণ হলে আমার ফালে ড্রাই হৈ যায় সৰে ফিনোমেননটো কেতিয়া এনে হেৰি হৈছিলে সৰ ফার্স্ট টাইম কেতিয়া ডিটেক্ট কৰিছিলে এটো ৰিসেন্ট হোৱা নি এটো পুৰণা বহুত পুৰণা সৰ এটোৰ ওপৰত ৰিসাৰ্চ বহুত আগতে হৈছে জিওগ্ৰাফিত আমাৰ মানে কেতিয়া আৰু এটো quite old and so it's quite old idea আপোনালোকে এটা সব ৰেইনফল যে আমাৰ হয় আমাৰ ৰেইনফল মেইনলি তিনটা কাৰণে হয় এটা কাৰণ হৈছে কনভেকশনাল ৰেইন টো কি যে যেতিয়া এটা জায়গাত this is a place ইয়াতে there is heating of sun so যেতিয়া sunor heating হ'ব sunor heating হৈ গলে this will create a low pressure area in it so ইয়াতে হয়তো হেৰি হ'ব পাৰে ইয়াতে কি হ'ব পাৰে তেতিয়া ইয়াত this will lead to upliftment of air of this region upliftment air হৈ পেলাই ওপৰত যেতিয়া condense হৈ যাব it will form clouds or this leads to rain this is your convectional rain বুলি কৈছে হিটিং অৰ কাৰণে এটা গৰম দিনত ম্যাক্সিমাম আমাৰ convectional rain তাৰ পিছত এটা আকো আছে আপোনাৰ যেটো এই হেইটো কাৰণে হয় এই because of এটো আমি যেটো ইয়াত এটো পঢ়িলো ন because of movement of your মানে wind action of যেটো হয় মানে orographic যেটো হয় মানে এফালৰ পৰা মানে এটো আমাৰ নৰ্থ ইষ্টত হেতু কাৰণে হয় মেজৰলি মনসুনৰ বতৰটো যেসব আমাৰ জানে খাসি হিল জয়ন্তীয়া হিল তাত কিয় বৰষুণ হয় এফালৰ পৰা ৰেইন বিয়াৰিং উইন্ডছ বিলাক আহি থাকিব ইয়াত ডাইৰেক্ট খুন্দা মাৰি দিব এটো জায়গাত বৰষুণ পৰি যাব বুজিছেনে আৰু থাৰ্ড যেটো টাইপ আছে হেতু কয় ফ্ৰন্টাল এটো আমাৰ নৰ্থ অসম ইন্ডিয়ান ট্ৰপিক্যাল ৰিজনত নহয় এটো আমাৰ মানে মিডল লেটিটিউডছ বিলাকত হয় তাত মানে কি ডাঙৰ warm front cold front creator cold front warm front মানে কি this is a mass of air of same characteristic মানে বহুত ডাঙৰ এটা এৰিয়া that মানে হয়তো হেতু warm হৈ থাকিব বা কোনোবা এটা cold হৈ থাকিব আৰু হেতুটাৰ মাজত ইন্টাৰেকশন নহয় মানে মিক্স হৈ না যায় সিহঁতৰ যেটো বৰ্ডাৰ এৰিয়া হ'ব ন এটা warm front এটা যেটা cold front এটা লগত খুন্দা মাৰিব that
at the edges it will create formation of clouds and that their rains will happen. So আমাৰ ইয়াতে আমি convectional rain দেখা পাওঁ গৰম দিনত আৰু orographic কেতিয়াবা যে আমাৰ একেদিনে বিৰাট বেছি গৰম দিয়ে পিছবেলালে বৰষুণ দি দিয়ে সেইটো convectional হয় কিন্তু নৰ্মেল যে নেৰা নেপেৰা বৰষুণ যেতিয়া আমাৰ হয় সেইটো orographic হয় মনসুনেল যেটো rain আহে so এই মানে যেটো cloud formation to এটা complex phenomena হয় হয়তো বৰষুণ হ'বও পাৰে নহ'বও পাৰে বাট যেতিয়া ইভাপোৰেশন হ'ব তাৰ পিছত তো কনডেনসেশন হ'বই ইভাপোৰেট হৈ পেলাই পানীটো পাইকিন ময়শ্চাৰটো ইভাপোৰেট হৈ পেলাই ওপৰত গৈ কনডেন্স হ'ব কনডেন্স হৈ কেতিয়াবা হেতু সাফিসিয়েন্ট এমাউন্ট অফ মানে কনডেনসেশন হ'লে হেতু পিছত প্ৰেসিপিটেট হ'বও পাৰে নহয় নহ'ব পাৰে ওকে এইখিনি আমি আকৌ ৰেইনফল বা ক্লাউড ফৰ্মেশনৰ কথা আজি আকৌ অকমান আমি উই উইল ডিসকাস অন দোজ এসপেক্টস মুভিং ফৰৱাৰ্ড যেটো আমি কালি এনুৱেল মানে the reason for seasons বা why seasons are happening the causes of season পাঁচটা কাৰণ কৈছিলো revolution of the earth কি আছিল rotation আৰু কি আছিল tilt of the axis, parallelism of the axis, axial parallelism আৰু So angle of Revolution. incidence of sun rays. that is because of the shape of the earth মানে shape of the earth মানে earthৰ যেটো spherical shape that creates a differential angle এটো কাৰণে we see seasons আমাৰ ইয়াতে জেনাৰেলি যেটা seasons বিলাক হয় seasons বিলাক হলে মানে আমি বেসিক্যালি হেতু কিটো মানে মেইন মানে we can say ki we have 4 anniversary dates of mother earth the 4 anniversary dates are তাৰ আগতে আপোনালোকে দুটা টাৰ্ম জানিব লাগে সলিস্টিস আৰু ইকুইনক্স সলিস্টিস শব্দটো মানে কি সলিস্টিস মানে sun standing still or মানে sun is reaching the highest point আৰু equinox মানে কি equal day and night equal day and night so আমি যদি এটো again southern hemisphere perspective date kita বেলেগ হ'ব কিন্তু আমি যেতিয়া northern hemisphere মানুহ we will study it from the northern hemisphere perspective so আমাৰ approximately say December 21 or 22 এটো different দুটা date থাকে because there is মানে calendar accuracy সদায় নাথাকে তো there is an inaccuracy of fixing calendars so December 21 or 22 is known as winter solstice here the sun's declination to ki hoy what is the sun's declination 23.5 degree north na south south good so what is the basic idea or basic characteristic of this mane heri eto winter heritor here কি হয় যেটো আমাৰ সার্কেল অফ ইলুমিনেশন মন আছে আমি যে সার্কেল অফ ইলুমিনেশনৰ কথা কৈছিলো বেসিক্যালি ইয়াত বস্তুটো এনেকুৱা হয় this is your sun and this is your earth এনেকুৱা so ইয়াতে the circle of যেটোলে মানে সানৰ ৰেটো যাব maximum so এই জায়গাটো totally excluded from sun rays this area this is your winter solstice এতিয়া আমি tropic of capricorn sun to আছে so it excludes the entire region so এটো কি হৈছে because of the tilt of the axis so দেখিছে এটো কেনেকে tilt of the axis এ কিয় আমাৰ season to affect কৰিছে বা the sunlight or angle to affect কৰিছে হেতু কাৰণে your মানে heating to affect হৈছে light or affect হৈছে এটো ধৰক আমাৰ around 66.5 degree যত মানে last sun ray পৰে এটোৰ প্ৰায় arctic circle to আৰম্ভ হয় 66.5 so that from there to say 90 degree north the sun stays below the horizon or তলত থাকে
Yeah, তাৰ মানে there is a 24-hour period of darkness in this region. 24-hour ৰাতি হৈ থাকে for 6 months. Actually গোটেই 6 months কাৰণে নাথাকে, এটো যেতিয়া next হেৰি আহিব মানে কি হয় twilight and dawn period এটা আহে ন, আঢ়ৈ মাহ মান মানে there will be a মানে twilight period. ইয়াৰ পিছত যেটো সেকেন্ড মানে anniversary date হৈছে, that is your যেটো কয় vernal equinox বুলি. vernal equinox কেতিয়া হয়? আমাৰ মাৰ্চৰ এতিয়া আহি আছে 20 বা 21. So what happens is here the sun's declination is basically at, what is sun's declination here? Yet sun's declination কিমান হ'ব vernal equinox? 0 degree equator. আপনারা বুঝা নাই declination তো বুঝা নাই নেকি? sun's declination কালি পঢ়িছিল যে angle of incidence হ'ব declination. declination মানে সূৰ্যটো য'ত আছে ওপৰত য'ত আছে হেতুৰ এক্স্যাক্টলি তলত কোনটো লেটিটিউড হয়। ইয়াত যেহেতু সূৰ্যটো ডাইৰেক্টলি ইকুৱেটৰৰ ওপৰত আছে, তাৰ মানে sun's declination is the latitude of that point. Okay, sir. এটাহে বুজিছো sir. Okay. Subsolar Directly overhead, sir. হেতু Directly overhead. subsolar point বুলি এটা বস্তু শিকিছিলো নহয়। Subsolar point, হয়। Okay, sir. তাৰ কিছু হেৰি হয়। So এটোৰ characteristic কি? এটোৰ characteristic to এটো হৈছে যে ইয়াত যেটো আমাৰ circle of illumination that will cover both the poles. মানে ইয়াত এনেকুৱা হ'ব যে সূৰ্যটো এনেকুৱা মানত থাকিব যাতে দুইটা পোলতে লাইট থাকে। তাৰ মানে every place in earth will have 12 hours of day and 12 hours of night. So ইয়াতে মানে আমি দেখা পাওঁ যে সূৰ্যটো প্ৰথমবাৰৰ বাবে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত মানে স্লাইটলি আহিব আৰম্ভ কৰিছে মানে ইয়াত এটোত হা এটোত মানে হৰাইজনৰ পৰা অলপ অকমান উঠাইছে। vernal equinox no at the north pole last মানে সেপ্টেম্বৰত সানটো নামিছিলে আৰু মাৰ্চত মানে সানটো ওলাইছে। তাৰপিছত থাৰ্ড যেটো হয় এটো হৈছে আমাৰ সোলাৰ বা সামাৰ সলিস্টিস। সামাৰ solstice এটো মানে the date is your জুন ন, জুনৰ 20 তাৰিখ বা 21 তাৰিখ। ইয়াতে আমাৰ হেইটো কি sun's declination টো কি হ'ব 23.5 degree north মানে so ইয়াতে কি হ'ব উল্টাটো হ'ব ইটোৰ উল্টাটো হ'ব। so now everything in the north pole মানে এটো sun আৰু এটো এনেকুৱাকে থাকিব মানে it will be something like this যাতে everything in the north pole will be under sunlight. সানৰ পজিশনটো এনেকুৱা হ'ব, এটো সাইডে নাথাকে ইফালে গলে হেনেকে হ'ব ন। so all মানে গোটেই নৰ্থ পোলতে মানে there will be sunlight. so এটো সময়ত মানে 24 hours নৰ্থ পোলত sunlight থাকিব। land of midnight sun এটো কাৰণে কয় এই নৰৱে সৰৱে গোটেই 24 ঘণ্টা ৰ'দ থাকে entire day। আৰু সাউথ পোলত উল্টাটো হ'ব যেটো there will be darkness. as a similarly fourthত আমাৰ আছে autumnal equinox যেটো equinox এটো কেতিয়া হয় September 22 or 23. Here again the declination will be at 0 degree and characteristic will be similar to your vernal equinox. The circle of illumination again it will cover all parts 12 hours day 12 hours night. ঠিক আছে, and that is how the মানে হেইটো সানৰ মুভমেন্টৰ লগত সিজনস বিলাক চেঞ্জ হয়। আমাৰ আপোনালোকে এটা মানে এই যে আবেলি সময়ত আমি হেৰি দেখো যে সূৰ্যটো ৰঙা চঙা দেখো যে এইবিলাক কালাৰ দেখো যে হয় এটো কেলে দেখো জানানে
মানে টুইলাইটৰ সময়ত যে ধুনীয়া হৈ যায়, আকাশখন ৰঙা হৈ যায়, বা ৰাতিপুৱা সময়ত ধুনীয়া ৰঙা হৈ যায়, এইটো কিয় হয়? ৰিফ্ৰেকশ্যন হয় লাইটটো। ৰিফ্ৰেকশ্যন নহয়, স্কেটাৰিং বুলি কয় এইটো ফেনমেনা। কেটাৰিং। স্কেটাৰিং কিয় হয়? বিকজ অফ দ্য ডাষ্ট পাৰ্টিকলছ এট হৰাইজন। বহুত বেছি এইবিলাক থাকেতো, মলিকিউলছ, এটমছফেৰিক গেছেছ এইবিলাক থাকে। চ' সূৰ্যটো মানে একচুৱেলি এনেকুৱাকে থাকে ন, হৰাইজনৰ তলত গ'লেও লাইটটো এনেকে খুন্দা খুন্দি খাই পেলাই আমাৰ এইফালে আহে, এইবিলাকত খুন্দা খায়। চ' স্কেটাৰিং অফ পাৰ্টিকল মানে গেছ পাৰ্টিকলছ বা কিছুমান মানে কাইণ্ড অফ মলিকিউলছ যদি নাথাকা হৈ যায়, ডাষ্ট পাৰ্টিকলছ ইনফেক্ট, তেতিয়াহ'লে আমি সেইবিলাক দেখা নাপাওঁ হেৰিয়ৰ কাৰণে। ডন আৰু টুইলাইট ফেনমেনাটো এইটো স্কেটাৰিং অফ লাইট, যিটো আমাৰ এইটো কাৰণেতো হেৰিয়ে পায়, নোবেল প্ৰাইজ পাইছিলতো আমাৰ ইণ্ডিয়ান হেৰিটো। ৰামান এফেক্টটো স্কেটাৰিং অফ লাইটৰ ওপৰতে নহয় জানো? হয় স্যাৰ। ৰামানে যিটো পাইছিলে। So মানে it is also indicative of the fact that there is too much pollutants. কিছুমান ক্ষেত্ৰত কেতিয়াবা মানে এই নৰ্থতো এইটো বস্তু হয়, নৰ্থ পলৰ যিমান পলিউটেন্স থাকিব সিমান বেছি লাইট স্কেটাৰ হ'ব, সিমান বেছি আমি এনেকে দেখা পাম। The duration of dawn and twilight is determined মানে based on latitude. মানে কোনটো লেটিটিউড আছে, বিকজ ছানৰ যিটো মানে এংগুলত আহিব ছানৰ ৰে, সেইটো কিমান এটমছফিয়াৰেদি আহিছে, কিমান ঠিক এটমছফিয়াৰেদি আহিছে, মানে কেনেকুৱা টাইপৰ মানে ছাবষ্টেন্স পাছ হৈ আহিছে, that will determine the duration of your twilight and dawn. মানে যদি ছানৰ এংগলটো একদম কম হয়, তেতিয়া dawn will be more. এতিয়া ইকুৱেটৰৰ ওচৰত dawn and twilight নাথাকে, বিকজ তাতে একদম নিয়াৰেষ্ট হয় ন, সেইটো ডিষ্টেন্স উইল বি এট দ্য নিয়াৰেষ্ট। চ' whereas যদি আমি যিমান নৰ্থ পলৰ ফালে যাওঁ, পল চলততো এৰাউণ্ড মানে 2.5 months অফ কমপ্লিট ডাৰ্কনেছ থাকে, মানে এৰাউণ্ড 7 weeks 8 weeks 2 মাহ মানে তাত মানে ডন হৈ থাকে, ডন বা টুইলাইট হৈ থাকে। Okay, so আমি কি মানে what did we study now? Seasonality কথা পঢ়িলো, কিয় ছিজনছ হয় সেইখিনি পঢ়িলো, কিয় আৰ্থৰ কোনবিলাক কেৰেক্টাৰিষ্টিকৰ কাৰণে আমাৰ ছিজনেল চেঞ্জ বিলাক হয়। আৰু ছিজনেল চেঞ্জ বুলি ক'লে আমি দুটা এক্সটেণ্টত বুজি পাওঁ, এটাটো হৈছে দ্য লেন্থ অফ ডে এণ্ড নাইট, আৰু আন এটা কি কৈছিলো মই? কালি কৈছিলো So sun's position. sun's position with মানে relative to the horizon. Horizon মানে কি গম পাইছে নাই? আমি এবাৰ চালো, য'ত আমি মানে কাইণ্ড অফ আকাশখন য'ত মাটিৰ লগত লগ হোৱা দেখা পাওঁ, সেইটো হৰাইজন বুলি কয়। চ' সেইটোত ৰিলেটিভ টু ডেট ছানৰ পজিশ্যনটো কি? চ' এইবিলাকে আমাৰ একচুৱেলি ছিজনেলিটিটো, আমি যিটো ডিফাৰেণ্ট টাইম অফ এক্সপিৰিয়েঞ্চ কৰোঁ, চ' এই বস্তুটো আমাক মানে উই গেট এন আইডিয়া। আৰু সেইটো ক্ষেত্ৰত মানে কেইটামান মানে ইউ কেন চে লেণ্ডমাৰ্ক ডেটছ কিছুমান আছে, এই মেইনলি এই চাৰিটা: উইণ্টাৰ চলিষ্টিছ, দেন ভাৰ্নেল ইকুইনক্স, ছামাৰ চলিষ্টিছ, দেন অটমনেল ইকুইনক্স। এইকেইটাত মানে there is a distinctive change in the position of sun and that results in distinctive change in the length of day and night. ঠিক আছে, বুজি পালে? টুইলাইট ডনৰ ফেনমেনাটো বুজি পালে? কিয় হয়? স্কেটাৰিং অফ লাইটৰ কাৰণে হয়, যিমান দূৰত থাকে এংগুলটো যিমান মানে ল' থাকিব সিমান মানে বেছি দীঘল হ'ব, পোল চলত বেছি হয়, লোৱাৰ এংগল হয়।
Any questions কিবা নুবুজা আছে ইয়াতে? আচ্ছা, আমি এতিয়া let us look at the topic called clouds and precipitation. Precipitation মানে rainfall. Okay. So ইয়াতে again আমি কেইটামান basic chemistry idea কেইটামান ল'ব লাগিব। আপোনালোকে do you know what is evaporation? Evaporation মানে কি? State of matter যেতিয়া it changes from what to what. Evaporation মানে কোনটোক কয়? Water to gas water. Liquid to gas. আৰু তেতিয়া হলে গেছৰ পৰা লিকুইড হোৱাটোক কি কয়? Condensation. আৰু গেছৰ পৰা সলিড হোৱাটোক কি কয়? নাজানো স্যার কি। এটুক কয় কনডেনসেশন। এটুক কয় সাবলিমেশন বা ডেপোজিশন বুলিও কয়। কি হয় আমাৰ যেতিয়া আমাৰ এখিনি বলে পানী, this is a layer of water, it will go up in the sky and it will form clouds. এটো ফেনোমেনা হৈ গল evaporation. Evaporation হৈ গল, তাৰপিছত evaporation হৈ গৈ পেলাই ইয়াতো এটো gaseous ফৰ্মত আছে, gaseous ফৰ্মত হোৱাৰ পিছত the clouds হল। Clouds is either in the form of liquid droplets, যদি liquid droplets of form of clouds হয় হেতুক কব condensation, আৰু যদি ice crystal ফৰ্মত থাকে তেতিয়া হলে হেতুক কব sublimation. Okay, so that is how the water cycle is you can say continuing in art. Water cycle এটা আছে ন, তো এটো দি আমাৰ মানে গোটে পানীটো cyclic flow হৈ থাকে। এটোত there is something called latent heat. Latent heat বুলি এটা কনসেপ্ট আছে। latent heat মানে কি হয় জানে? যেতিয়া আমাৰ বৰষুণ দিয়াৰ আগত বিৰাট গৰম উঠে। কিয় হয়? বৰষুণ দিয়াৰ আগত কিয় গৰম উঠে? বা একদম ইমিডিয়েট আগত নহয়, বাট মানে বোলে আজি একদম মানে ঘুপঘুপিয়া হিউমিড গৰম এটা উঠে ন, বিৰাট ঘামে। এটো কিয় হয়? বিকজ যেতিয়া কিবা এটা বডি ওয়াটাৰৰ পৰা গ্যাস ফৰ্মলৈ যেতিয়া যায়, তেতিয়া how is it possible from water to gas? গ্যাস তো তেতিয়া হ'ব পাৰে যেতিয়া এয়াৰৰ পৰা latent heat absorb কৰে ওয়াটাৰে। এটা হিট এটা absorb কৰিব লাগে, এটোক latent heat বুলি কয়, hidden heat এটা হয়। ওয়াটাৰটোৱে hidden heat এটা absorb কৰে ওপৰে যাওঁতে, that is how it transfers itself into gaseous form. আৰু যেতিয়া এই ভেপাৰটো মানে after that এটো গ্যাস মানে কি ওয়াটাৰ ভেপাৰ ন, ভেপাৰ ফৰ্মলৈ গুচি যায়। এই ভেপাৰটো যেতিয়া আকৌ মানে লিকুইড হল বা সলিড হল, তাৰ মানে ইদাৰ আইস ক্রিস্টাল ফর্ম হল বা ইদার লিকুইড ড্রপলেটস ফর্ম হল, দেন কি করে লেটেন্ট হিট ইজ রিলিজড কৰি দিয়ে। সো আমি দেখা পাও কি যেতিয়া ক্লাউড ফর্মেশন হয় বৰষুণ হোৱাৰ আগে আগে there is a release of latent heat, সেই হিটটোৱে আমাৰ ইয়াত বিৰাট বেছি গৰম ক্ৰিয়েট কৰে। সো এই latent heat কনসেপ্টটো বহুত ইম্পৰ্টেন্ট হয় এটো কাৰণে, মানে আইডিয়াটো বুজাৰ কাৰণে যে latent heat is the you can say the মানে it's the driver, that is the engine of transformation of water from one state to another. latent heat to নাপালে হেতু হ'ব নোৱাৰে। এতিয়া ইয়াতে আমাৰ এটা আইডিয়া আছে, the idea of relative humidity. Humidity মানে simple terms আমি বুজি পাওঁ যে যেতিয়া আমি এটা সাৰাউন্ডিং এয়াৰত, this is a air, এটা এৰিয়া, এটোত এখিনি বতাহ আছে, ইয়াত কিমান ওয়াটাৰ ভেপাৰ আছে, ওয়াটাৰ ইন ভেপাৰ ফর্ম কিমান আছে, that is considered your humidity. কিন্তু যেতিয়া আমি রিলেটিভ হিউমিডিটি বুলি কম, তাৰ মানে এটো হয় যে এই জায়গাটোত যিমান একচুয়ালি ম্যাক্সিমাম হোল্ড কৰিব পাৰে ওয়াটাৰ ভেপাৰ, তাৰে কিমান পার্সেন্টেজ একচুয়ালি আছে। আমি সদায় দেখা পাওঁ হিউমিডিটিৰ মেজারমেন্টটো কি কয় 90% হিউমিডিটি, 80% হিউমিডিটি, তাৰ মানে ইয়াত যিমান ভেপাৰ হোল্ড কৰিব পাৰে তাৰ 90% আছে। কেতিয়াবা দেখা পাব বৰষুণ কিটা সিওর বুলি গম পায় যে 100% হিউমিডিটি আছে বা 95% হিউমিডিটি আছে, তাৰ মানে
saturation যেটো হ'ব পৰা যেটো capacity এটোৰ সমান যদি আছে তেতিয়া that creates the condition for your মানে formation of মানে cloud formation হ'ব আৰু মানে rainfall হোৱাৰ maximum possibility ঠিক আছে আৰু মানে humidity to ka moisture বুলিও কয় we also talk it as মানে the moisture holding capacity of air বুলিও কয় আৰু moisture holding capacity of air is dependent on the temperature of the air so jiman higher temperature থাকিব jiman warm air থাকিব সিমানে moisture holding capacity বেছি থাকে so হেতু কাৰণে আমি মানে গৰম দিনত বৰষুণ বেছি দেখো ন ইয়াত আমাৰ ইয়াত যেটো টাইপ অফ হেৰি হয় low pressure create হয় low pressure create হোৱা লগে লগে that মানে pocket of that air it fills up with the nearby water vapor আৰু যেতিয়া হেতু fully form হৈ যায় তেতিয়া cloud formation হৈছে there is something called dew point actually hey মানে liquid form ahi যায় and then it pours down as your rain so cloud formation to keneke hoy tar mane ami ki buji palu je it is when your water vapor condenses to either liquid form or your ice crystal form aru etu g2 temperature ot hoy ami cloud formation to ekhinte nohoy ha uporot hoy g2 temperature ot ekhinile humidity to dhorok full hoi gol setut apunar cloud formation hoi gol aru cloud formation hoi joa mane that is at a temperature the temperature to koi dew point kaile jodi porikhat ahe what is dew point is that temperature in which mane the relative humidity becomes mane 100% but full hoy jay aru cloud formation takes place ঠিক আছে দুটা কন্ডিশন থাকে সো মানে ক্লাউড ফর্মেশন হয় এটা তো হইছে যে the air must be saturated মানে তার জিমান ময়শ্চাৰ হোল্ডিং ক্যাপাসিটি হেতু ম্যাক্সিমাম হেতু থাকিব লাগিব মানে 100% হিউমিডিটি হ'ব লাগিব আৰু সেকেন্ডলি there must be এটো নতুন কথা এটা কম মই there must be a substantial quantity of small particles called condensation nuclei condensation nuclei around which liquid droplets can form when vapor condenses so কি হয় মানে আমাৰ উপৰলে যেতিয়া বতাহটো মানে এয়াৰ মাছটো উপৰলে যায় টেম্পাৰেচাৰটো কমি যায় লাহে লাহে আৰু সেই মাছটোত যিমান এমাউন্ট অফ মানে ওয়াটাৰ ভেপাৰ থাকিব লাগে থাকে কিন্তু তাৰ পিছতটো হেতু কনডেন্স হ'ব লাগিল কনডেন্স মানে কি ফ্ৰম গ্যাসিয়াস ফৰ্ম টু লিকুইড ফৰ্ম অৰ ফ্ৰম গ্যাসিয়াস ফৰ্ম টু সেম সলিড ফৰ্ম এই ট্ৰানজিশনটো হ'ব লাগিল এই ট্ৰানজিশনটো হ'ব লাগিল মানে স্পেসিফিক হিট ৰিলিজ হ'ব লাগিল এটো কেতিয়া হ'ব পাৰে যেতিয়া সেই জায়গাত যত মানে ক্লাউড ফৰ্মেশন হ'ব বা যত মানে হেতু কনডেনসন ফ্যাক্টৰটো হ'ব তাত কিছুমান মানে এই ভেপাৰ বিলাকে বহিব পৰা কিছুমান পাৰ্টিকলছ থাকিব লাগে এইবিলাকক কয় কনডেনসেশন নিউক্লিয়াই বুলি কয় যে ইট ক্যান বি your minor dust particles it can be some very small মানে gases form নহয় সব মানে এটা মানে it's kind of a very micro solid মানে হেৰি এটা মাইক্ৰো লেভেলত সলিড কিছুমান পাৰ্টিকলছ কিছুমান হয় সো আপোনালোকে এনেকৈ ইমেজিন কৰক যে বিৰাট গৰম পৰিলে পানীখিনি ইভাপোৰেট হৈ গল গ্যাস ফৰ্মলে ওপৰলে গল ওপৰত এনেকুৱা কিছুমান পাৰ্টিকলছ আছে যত সেই ভেপাৰটোৱে বহি পেলাই সেই ভেপাৰটো লিকুইড ফৰ্মলে যাব লিকুইড ফৰ্মলে যোৱা মানে ক্লাউডছ এটো মনত ৰাখিব ক্লাউডছটো আমি ইয়াৰ পৰা চাই আছো কাৰণে এনেকুৱা
ওপৰত যদি আপুনি গৈ পেলাই চুই চাই সেইটো ইট ইজ ইডাৰ ইন ক্ৰিষ্টেল ফৰ্ম অৰ ইন লিকুইড ড্ৰপলেটছ বহুত ওপৰত আছে কাৰণে সেইটো ফ্ৰজেন ষ্টেটত আছে তললৈ আহিলে বিকজ অফ টেম্পাৰেচাৰ ইনক্ৰিজ ট্ৰপোস্ফিয়াৰত তললৈ আহিলে টেম্পাৰেচাৰ বাঢ়ে ওপৰলৈ গ'লে টেম্পাৰেচাৰ কমে দেন ইট ফলছ এজ ৰেইন চ' এই দুটা কণ্ডিশ্যনতে you create clouds or cloud is formed on the upper level or মানে আমাৰ troposphere cloud formation এই আইডিয়াটো আৰু ক্লিয়াৰ হৈ যাব যদি আপোনালোকে এটা ডায়াগ্ৰাম আঁকি লয় সো এটো আমাৰ আমি say this is your height 0 this is height 1 and this is height 2 এই তিনটা বেলেগ height হা this is the zone where condensation will take place কিয় because ইয়াত suppose আমাৰ temperature T0 ইয়াত temperature T1 ইয়াত temperature T2 এটা of course আপোনালোকে জানে here we are moving up that troposphere so temperature T2 will be the least T2 to ইয়াতকেও কম আৰু T1 to T2 T0 তকেও কম হ'ব তাৰ মানে কি ইয়াত যেতিয়া আমাৰ relative humidity আমি চেক কৰিম এটো T0 হা T0 relative humidity চেক কৰিছে suppose ইয়াত আমাৰ 70/100 আছে মানে 70% আছে ওপৰলৈ যোৱা লগে হেৰি ক্যাপাসিটিটো কমি যাব এয়াৰৰ হোল্ডিং ক্যাপাসিটিটো ইয়াত যিমান ইয়াতটো বহুত বেছি হ'ব হেৰি লোৱাৰ লেভেলত ওপৰলৈ যোৱা লগে কমি যাব সো ইয়াত সাপোজ হৈ গল 70/80 আৰু ইয়াত সাপোজ হৈ গল 70/70 মানে ইয়াতে আমি ক'ব পাৰো যে here the air is fully saturated a fully saturated condition of T2 air becomes fully saturated that temperature is called dew point and here your cloud formation takes place and here your rainfall also takes place বুজি পাইছে না কথাটো sir উঠে কিজনে বুজি পাইছে নাই স্যাচুরেশনৰ কথাটো ময়শ্চাৰ হোল্ডিং ক্যাপাসিটি কথাটো কিন্তু স্যার কেতিয়াবা ধৰক আমাৰ ইয়াতে হিউমিডিটি ইজ around 90% তেতিয়াতো বৰষুণ হৈ যায় স্যাৰ বৰষুণ হৈছে নহয় আপোনালোকে এইটো আৰু এটা ফেনোমেনা আমাৰ ঠাণ্ডা দিনত কি হয় মই এটা কথা কৈছিলো কি যে যিমান ৱাৰ্ম হ'ব তাৰ ময়শ্চাৰ হোল্ডিং ক্যাপাসিটিটো বেছি থাকিব ৱাৰ্ম এয়াৰত ওপৰলৈ যোৱাৰ লগে ইট উইল বি কুলাৰ না সো ময়শ্চাৰ হোল্ডিং Yes. ক্যাপাসিটিটো কমি যাব সো ইয়াত ওপৰলৈ কমি যোৱাৰ যাব। লগে কম কিন্তু আমি যেতিয়া ঠাণ্ডা দিনত যে আমাৰ এই মিষ্ট ফৰ্মেশন ফগ ফৰ্মেশন কুঁৱলী হয় সেইটো মানে হয়, কি sir. ইট ইজ লাইক এই ফেনোমেনাটোৱে সাৰফেস লেভেলত হৈছে যে ক্লাউড ফৰ্মেশনটো আমাৰ ওপৰতে ডিউ পইণ্টটো তলতে পাই গল হা ইয়াতে স্যাচুৰেট হৈ গল যেটো হিউমিডিটি আছে সো আমাৰ যে কুঁৱলী ইজ নাথিং বাট ক্লাউড ফৰ্মেশন এট গ্ৰাউণ্ড লেভেল এই প্ৰসেসটোৱে হয় বাট মানে গ্ৰাউণ্ড লেভেলতে হৈ যায় বিকজ সেই মানে যেটো কম টেম্পাৰেচাৰ লাগে এই টেম্পাৰেচাৰটো গ্ৰাউণ্ড লেভেলতে পাই যায় whereas গৰম দিনত সেইটো লেভেল অফ টেম্পাৰেচাৰ বহুত ওপৰলৈ যাব লাগে ৰাইট স্যাৰ বুজিছো এটা বুজি পাইছে কিন্তু মই ক'ব বিচাৰিছিলো যে ধৰি লওক গৰম দিনত আমাৰ হিউমিডিটি ইজ around 90% কিন্তু স্যাৰ ইয়াতে বৰষুণটো হৈ যাব ক্লাউড ফৰ্মেশন তেনেহলে না মানে- ইয়াত না আমাৰ 90% হ'ল আমাৰ ইয়াতে মানে বস্তুটো সাফিচিয়েন্টলি আকৌ হেৰিয়লে পাব লাগিব ন হেতু মানে টেম্পাৰেচাৰটো মানে কেনেকুৱা ইয়াত আমাৰ আৰু ক্যাপাসিটি বাঢ়ি গৈ থাকে 90% হলেও আমাৰ এটো একদম এখিনি মানে আমাৰ সাৰফেস লেভেলৰ 90% নকয় আমাৰ গোটেই আপাৰ এটমস্ফিয়াৰ গোটেইখিনি ধৰি পেলাই কয় বস্তুটো বুজিছে নাই মানে এটা কথা মনত ৰাখিব এইটো ক্ষেত্ৰত যে যিমানে গৰম এৰিয়া হ'ব সিমানে ময়শ্চাৰ হোল্ডিং ক্যাপাসিটিটো বহুত বেছি থাকিব হয় সো আমি ইয়াত যদিও বহুত গৰম হৈছে অকনমান ওপৰলৈ যে আপুনি বোলে জাস্ট বোলে আধা কিলোমিটাৰ ওপৰলৈ গৈছে তাতে ময়শ্চাৰ হোল্ডিং ক্যাপাসিটি কমি যাব সো পসিবিলিটি ইজ কি তাত ক্লাউড ফৰ্মেশন হ'ব বিকজ স্যাচুৰেট আমাৰ গ্ৰাউণ্ড লেভেলত স্যাচুৰেট হোৱাটো বহুত টান গৰম ওকে দিনত ওকে হয় বিকজ ক্যাপাসিটিটো বেছি হৈ যায় ন যিমান গৰম হৈ থাকিব সিমান হোল্ডিং ক্যাপাসিটি বাঢ়ি গৈ থাকিব ওকে বুজিছো স্যাৰ ইয়াতে ফুল হৈ নাযায় কেতিয়াও গৰম দিনত ইয়াত ফুল কেতিয়া হয় ঠাণ্ডা দিনত হয়
আৰু এটো কাৰণে কিয় হয় ঠাণ্ডা দিনত বিকজ টেম্পাৰেচাৰ বিকামছ লোৱাৰ মানে কি যে ৱাটাৰ মানে কম কেপাচিটি অফ ৱাটাৰ ভেপাৰতে আমি ক্লাউড ফৰ্ম কৰি দিব পাৰো মানে এটো 70/70 হলে হৈ গৈ 30/30 হলেও হৈ যাব যদি এয়াৰটোৰ অকল 30 হে কেপাচিটি 30 তে ক্লাউড ফৰ্মেশন হৈ যাব Okay. So এইবিলাক মানে টেম্পাৰেচাৰটোৰ ওপৰতে কথা যে সেই ক্লাউডটো যেতিয়া তললৈ নামে ইজ ইট কামিং ডাউন ইন ফৰ্ম অফ ৰেইন নে শিল বৰষুণ হৈছে নে ড্ৰিজল হৈছে নে স্নো হৈছে নে স্লিট হৈছে নে তলৰ টেম্পাৰেচাৰটো যিমান কুল হ'ব সিমানে মানে ইট ইজ হাইলি লাইকলি যে ওপৰৰ পৰা তললৈ নামি আহোতে ৱাটাৰ ড্ৰপলেটৰ ফৰ্মত নাথাকিব ইট উইল বি ইন দ্য ফৰ্ম অফ সে সলিড অন তলত গৰম হলেহে বস্তুটো গলাই দিব ন মেল্টিং হৈ যাব So আমি হেতু কাৰণে শিল বৰষুণ কেতিয়া দেখা পাওঁ অকনমান ওয়েদাৰটো ঠাণ্ডা হৈ গলে আমি যেতিয়া এতিয়া বহাগ বিহুত যদি শিল বৰষুণ হয়ও তেতিয়া দেখা পাব যে ওয়েদাৰটো অকনমান ঠাণ্ডা হৈছে বিকজ মানে কি ওপৰৰ পৰা যেটো আইস ক্ৰিস্টেল ফৰ্মত ওপৰৰ পৰা নামিছে হেতু গলি পেলাইহে আমাৰ ইয়াত বৰষুণ টাইপ হয় সো হেতু যদি গলিবলৈ সাফিসিয়েন্ট টেম্পাৰেচাৰ নাপায় তেতিয়াহলে শিলৰ সেই আইস ক্ৰিস্টেল ফৰ্মতে তলত পৰি যায় ন বুজি পাইছে না কথাটো হয় স্যার আমাৰ ক্লাউডক যদি আমি ক্লাউড ক্লাসিফিকেশনটো চাওঁ cloud classification is basically based on two factors one is the shape of the cloud and another is the height of the cloud so shapeor khetrat ami tinta bhagot hoba paro eta hoise cirrus cloud to shape to kenukwa it is like mane e tendulkar suli khini jenukwa henekwa a lock of curly hair তাৰপিছত second type is the cumulus cloud cumulus cloud to shape to kenukwa it is like a heap or pile দেখা পাইছে সাগে এনেকুৱা টাইপ মানে যেটো এটা হিপ টাইপত থাকে হেৰি বিলা কাৰ্লি যিখিনি ক্লাউড থাকে হেখিনি সিরাস ক্লাউড কয় হিপ টাইপত থাকাটো এটো কয় কিউমুলাস ক্লাউড বুলি কয় আৰু থাৰ্ড টাইপ ইজ নোন এজ স্ট্ৰেটাস ক্লাউড তো কি হয় ইট ইজ লাইক এ শীট লাইক এ লেয়ার যেটা একদম ধুনিয়া দিন ধুনিয়া ৰ'দৰ মানে সামাৰ ডে দেখা পাব আকাশত অকমান তৰপত মানে লেয়াৰ কিছুমান থাকে এইবিলাকক মানে স্ট্ৰেটাস ক্লাউড ঠিক আছে নিম্বাস শব্দটো যদি আপোনালোকে লগত দেখা পায় নিম্বাস মানে একো নহয় ইট ইজ বেসিক্যালি ৰেইন বিয়াৰিং ক্লাউড সো যদি কিউমুলো নিম্বাস আছে মানে কিউমুলাস ক্লাউড উইথ ৰেইন বিয়াৰিং capacity মানে বহুত বেছি ভলিউম অফ ওয়াটাৰ ভেপাৰ থাকিব লাগিব ন কনডেন্স হ'ব লাগিব তেতিয়া ৰেইনফল হ'ব অকনমানতো নহয় এনেকুৱাটো আমি পাতল ডাৱৰ দেখিয়ে থাকো হেতুটো ক্লাউড বিয়াৰিং নহয় মানে হেতু ৰেইন বিয়াৰিং নহয় সো ৰেইন বিয়াৰিং ক্লাউডটো আমি নিম্বাস ক্লাউড বুলি কওঁ সো এটো কেতিয়াবা যদি সিরাস বা কিউমুলাসৰ লগত লাগি আছে নিম্বাস তা মানে ইট ইজ মানে কিউমুলাস ক্লাউড উইথ ৰেইন বিয়াৰিং কোলা হৈ আহে যেতিয়া একদম পুৰা ডাঙৰ ক্লাউড এটো জেনাৰেলি কিউমুলো নিম্বাস হয় Second classification based on height. So height or khetrot amar ki thake low clouds, middle clouds aru high clouds. Etu less than 2 kilometer height ot jibilak hoy troposphere etu koy low clouds. Aru jibilak 2 kilometer or pra 6 kilometer leke thake etu middle cloud. Aru more than 6 kilometer hole etu koy high clouds. এতিয়া আমি কি দেখা পাওঁ জেনাৰেলি যিবিলাক আমাৰ স্ট্ৰেটাস ক্লাউড স্লিট টাইপ হয় এটা লেয়াৰ টাইপ হয় এইবিলাক স্ট্ৰেটাস হয় যেটো আমি এটো স্ট্ৰেটাস লেয়াৰিং ক্লাউড এটো জেনাৰেলি লো ক্লাউড হয় আৰু আমাৰ হাই ক্লাউড যিবিলাক থাকে সেইবিলাক জেনাৰেলি সিরাস আমাৰ ওপৰত একদম ওপৰত থাকাবিলাক জেনাৰেলি দেখা পাব সিরাস ক্লাউডস হাই ক্লাউডস বিলাক ম্যাক্সিমাম আইস ক্রিস্টালতে ফৰ্মতে থাকে এটো কথা আপোনালোকে মনত সোমোৱাই লওক যে ইভাপোৰেশন হৈ পেলাই যেতিয়া ওয়াটাৰ ভেপাৰটো ওপৰলৈ যায় তাৰপিছত কি কনডেন্স হৈ পেলাই যেতিয়া ক্লাউড হয় ক্লাউড টু ইদাৰ ইট ক্যান বি ইন দা ফৰ্ম অফ ওয়াটাৰ ড্ৰপলেটস
or it can be in the form of ice crystals. Or ice crystal বা water droplet কিয় হ'ব পাৰে? Because there are certain condensation nuclei, মানে কিছুমান এনেকুৱা particles থাকে। তো ইয়াতে বহে water vapor বিলাক, আৰু বহি বহি এনেকে 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 বহি বহি এনেকে 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 এনেকে, that is how your cloud formation is happening. এটোত মানে theories আছে, আমি এতিয়া সেইবিলাক theoriesত নাযাওঁ geographical, কিন্তু মানে বেসিক লেভেলত আন্ডাৰষ্টেণ্ডিংৰ কাৰণে এইটো এনাফ যে ইউ ৰিকুৱায়াৰ দিছ থিং। আৰু আমি যে আপোনালোকে এটা টাৰ্ম শুনা পাইছে ক্লাউড সিডিং বুলি, হেভ ইউ হাৰ্ড দিছ টাৰ্ম ক্লাউড সিডিং? হয় স্যার, এটা মানে আৰ্টিফিশিয়াল বৰষুণ যে কৰে। সেইটো কি কৰে জানে নাই? সেইটোত এই কিছুমান আমাৰ হেৰি বুলি কয় ড্ৰাই আইচ যিটো হা, বা চিলভাৰ আয়োডাইড, এনেকুৱা টাইপ বস্তুবিলাক মানে এয়াৰত দি দিয়ে যাতে সেইবিলাকে মানে এই কনডেনসেশন নিউক্লিয়েটৰ কামটো কৰিব পাৰে, যাতে তাত মানে এই ইভাপোৰেটেড ওয়াটাৰ ভাপাৰ ক্যান সিট অন ইট এন্ড ফর্ম দ্য ক্লাউডস। এনেকুৱা নহয় যে ক্লাউডটো ডাইৰেক্টলি বনাই দিয়ে, নহয়, ইট মানে ইট সিডস দ্য কনডেনসেশন নিউক্লিয়াই, গম পাইছে না? So those silver iodide acts as a condensation nuclei on top of which সেটো হয়, but it is not a foolproof technology. কেতিয়াবা হয়ও কেতিয়াবা নহয়। ক্লাউড ফৰ্মেশন ইজ এ ভেৰি কমপ্লেক্স সায়েন্স। এতিয়াও কোনো প্ৰেডিক্ট কৰিব নোৱাৰে যে কোনটো ক্লাউডৰ পৰা বৰষুণ হ'ব, ইউ নেভাৰ নো। মানে কেতিয়াবা হ'বও পাৰে, কেতিয়াবা নহয়ও পাৰে। দেখা পায় কেতিয়াবা একদম আকাশখন ক'লা কৰি আহে, বৰষুণ নিদিয়ে, কেতিয়াবাতো ইমান ক'লা নকৰাকৈও বৰষুণ দি দিয়ে। তো ৱেডাৰ সায়েন্স ইজ ভেৰি কমপ্লেক্স। মেটিঅৰলজি বুলি কয় ন? হয় স্যার, মেটিঅৰলজি। স্যার ড্রাই আইস বুলি যে ক'লে আপুনি, ইট ইজ দ্য সেম। ৰিসেন্টলি যে কিবা এটা নয়ডা নে ক'ৰবাত যে কিবা এটা মাউথ ফ্ৰেছনাৰ হিচাপে যে খুৱাই পেলাই যে 5জনক যে মুখখন কিবা বাৰ্ণ কৰি দিছিলে, সেইটোৱে ড্ৰাই আইস নেকি স্যাৰ? এই ৰিসেন্ট হৈছে স্যাৰ, জাষ্ট 3-4 days back. I'm not aware. ওকে। ড্ৰাই আইচটো আপোনাৰ সেইটো হেৰিয়ে হয়, ইট ইজ ফ্ৰম কাৰ্বন ডাই অক্সাইড অনলি। ওকে স্যার। সিলভাৰ আয়োডাইডটো ইউজ কৰে, ACI। Basically, AGI. the condensation nuclei হয়. Cloud seeding technology is all about putting the condensation nuclei on the at a sufficient height, which allows for the condensation to take place. যাতে vapor বিলাক গৈ তাতে condense কৰিব পাৰে. So that is how your cloud formation takes place. I hope it is clear. Cloud formation, types of cloud, rain bearing cloud কি হয় বুজি পাইছে? Cloud seeding কি হয় গম পাই গ'ল তোৰ লগতে? Yes sir. আচ্ছা, এটা আমাৰ বহুত ফেন্সিফুল টার্ম এটা থাকে, ক্লাউড বার্স্ট। ক্লাউড বার্স্ট মানে কি হয় জানে নাই? হোয়াট ইজ ক্লাউড বার্স্ট? স্যার একেটা সময় যেতিয়া মানে ক্লাউডটো যেতিয়া ফাটি পেলাই যেতিয়া একেবাৰে মানে খুব কম সময়তে বৰষুণটো পৰে। কি ফাটা, কেনেকে ফাটিব ক্লাউড? আমিতো এতিয়া ক্লাউড ফৰ্মেশনৰ কথা শিকিলো। মানে স্যার ফাটা বুলি যে মানে লাইক লেমেনে ক'ব, বাট মানে খুব শৰ্ট টাৰ্মত মানে বেছিকে মানে পানীটো আহে। এক্স্যাক্টলি। এই ক্লাউড বার্স্ট মানে মানুহে ভাবে যে ঘপককে মানে ক্লাউডটো ফাটি গৈছে, একো ফাটি নাযায়, কাৰণ এইটোতো বেসিক সায়েন্স ন। কনডেনসেশন হ'ব, তাৰপৰা কনডেনসেশনটো আকৌ it will come down in that form, হয় না? সো যেতিয়া মানে জেনাৰেলি কেতিয়া হয়, আমাৰ বহুত গৰম দিনত হা, বহুত গৰম হৈছে কিবা কাৰণে কনভেকশনাল হিটিংৰ কাৰণে বহুত বেছি ঘপককে ক্ৰিয়েট হৈ গৈছে, আৰু তাৰ পিছত মানে যেটো সাইজ অফ ওয়াটাৰ ড্ৰপলেটস that is condensed, that is bigger. So basically it is about very concentrated downpour, very concentrated downpour. A same phenomena, একো ডিফারেন্স অফ টেকনোলজি নাই, খালি মানে হেৰিটো বেছি, ইন্টেন্সিটিটো বেছি। মানে একেখন চিনেমা আপুনি 1.5x চাই আছে, 2x চাই আছে, এনেকুৱা টাইপ কথা। খুব মানে ডেভাস্টেশন খুব বেছি কৰে, মেঘালয় ফালে বিৰাট বেছি। Because it happens across a small area and intense local convectional rising or karne hoy. Intense local convectional rising. Amar Uttarakhand দেখা পাও, তাতে কি হয়, সাপোজ এটো এটা পাহাড়, এখানে ভ্যালি এরিয়া, কিবা কাৰণে বলে ইয়াত ইন্টেন্স হিটিং হৈ গল, ইন্টেন্স হিটিং হৈ ওপৰতে গল, এফালে তো your topography is such that it is not allowing the air to move out. So ইয়াতে ঘপককে মানে সিভিয়ার মানে হেৰি ফর্ম হৈ গল, কনডেনসেশন হৈ গল, আৰু ঘপককে বৰষুণ পৰি গল। সো মানে আমাৰ নরমালি যিবিলাক মানে ওপেন এরিয়া এটা যেনেকুৱা হয়, সেনেকুৱা মানে যিবিলাক বেলেগ ফেক্টৰ বিলাকেও মিটিগেট কৰে,
অকমান এয়াৰ এফালে গুচি গ'ল অকমান এয়াৰ এফালে গুচি গ'ল তো সেইটো এমাউণ্টত নহয় কিন্তু এনেকুৱা যদি নেচাৰেল জিঅ'গ্ৰাফি ইজ ছাপৰ্টিং ক্লাউড ফৰ্মেশ্যন ইন এ ৱে ডেট কণ্ডেনচেশ্যন বিকামছ কোৱাইট ষ্ট্ৰং তেতিয়া কি হ'ব ঘপককে পৰিব ভলিউম উইল বি মোৰ মানে ৱাটাৰ ড্ৰপলেটছৰ চাইজৰ বহুত বেছি কিন্তু মনত ৰাখিব আমি যিটো সায়েন্স অলৰেডি পঢ়িলো ক্লাউড ফৰ্মেশ্যনৰ same thing happens same condensation happens same specific heat is released same মানে condensation nucleator হেৰি হৈ পেলাই cloud form so nothing is different it is mainly because of intense local heating convectional rainfall হয় এইটো স্যার এবাৰ যে গোৱালপাৰাত হৈছিলে যে এইটো ন স্যাৰ same য'তেই হওক উত্তৰাখণ্ডত হওক গোৱালপাৰাত হওক আপোনাৰ ঘৰত মোৰ হওক এলেকাতে হৈছিলে দুধনৈতে হৈছিলে তাৰমানে হুম মানে ইমান বেয়াকে হৈছিলে আনবিলিভেবল স্যাৰ হয় আমাৰ ইয়াত হৈ থাকে বিকজ অফ এইটো এগেইন ক্লাইমেট চেঞ্জ হয় বহুত ক্ষেত্ৰত সো এইটো হৈ যায় বা কেতিয়াবা এনেকুৱা হয় যে এনেকে ইন্টেন্স হিটিং হৈ ক্লাউড ফৰ্ম হ'ল এইফালে বোলে কিবা কাৰণে বোলে মনচুন বিয়াৰিং বা হেৰিও আহি আছিল আমাৰ ৰেইন বিয়াৰিং উইণ্ডো আহি আছিল সো ৭-৭ মিলি পেলাই মানে বহুত বেছি একেলগে হৈ গ'ল কিন্তু ফেক্টৰছ এইকেইটাই হ'ব মানে ক্লাউড ফৰ্মেশ্যনৰ আল্টিমেটলি মানে কম সময়ত বহুত বেছি হৈ গৈছে বিকজ দ্য ৰিজন ইজ চাচ এক্সট্ৰিম ৱেডাৰ ইভেন্টছ বুলি কয়তো এইবিলাক যোৱা বছৰটো 325 ডেজ মান এক্সট্ৰিম ৱেডাৰ ইভেন্টছ আছে আচ্ছা আপোনালোকে স্মগ হেভ ইউ হাৰ্ড এবাউট দ্য টাৰ্ম স্মগ মানে কি জানেনে ফগ আৰু স্মোক মিক্স হৈ যোৱা কি মিক্স হয় ফগ আৰু স্মোক মিক্স হৈ স্মোক ফৰ্ম হয় স্মোক মানে ধোঁৱা আৰু ফগ কি স্মগ নক্স আৰু চক্স যিবিলাক আমাৰ ভেহিকুলাৰ এমিশনছ হয় নাইট্ৰাছ অক্সাইড ছালফাৰ অক্সাইড এইবিলাকে যেতিয়া এমিট হয় ঠাণ্ডা দিনত এট ল' টেম্পাৰেচাৰ আৰু তাত যেতিয়া ইনকামিং সোলাৰ ৰেডিয়েশ্যন পৰে সানলাইট আৰু হেৰি এইটো আপোনাৰ ভেহিকুলাৰ এমিশন তাত ফগৰ কথা নাহে স্মগত মানে ইট লুকস লাইক এ ফগ বাট বিকজ অফ মানে উইন্টাৰ ডেজ ইভিনিং টেম্পাৰেচাৰ ইজ ল' আৰু বহুত বেছি পলিউটেন্স থাকে বিকজ অফ মানে ট্ৰান্সপৰ্টেশ্যন চিষ্টেম সো সেইটো কাৰণে কি হৈছে সানলাইট লাগিব এটা ফেক্টৰ ইনকামিং সোলাৰ ৰেডিয়েশ্যন mixed with the vehicular emission at a particular temperature creates conditions like fog. So সেইটো কাৰণে এইটো স্মগ বুলি কয় photochemical smog সেইটোহে আসল ফুল নেমটো photochemical because on the action of light sunlight হয় কেতিয়াবা মানে মানুহে ষ্টুডেন্টে পাহৰি যায় যে ইয়াত সানলাইটৰ ৰোলটো আছে লণ্ডন স্মগ হৈছিল 1952 it led to death of close to 5,000 people yes স্যাৰ দিল্লীত যোনটো স্মগ হয় সেইটো এই পাৰ্টিকলছ বোৰ সেটেল হোৱাৰ কাৰণে হয় ন মানে ঠাণ্ডা দিনত কি হয় আৰু দিল্লীতটো মেইন ফেক্টৰ হৈছে উইণ্ডটো মুভ নকৰে দিল্লীত ঠাণ্ডা দিনত উইণ্ডটো এটা জায়গাত ষ্টেটিক হৈছে সেকেন্ড কথা হয় হেতুৱে কি কৰে পলিউটেন্স বিলাক হ্যাং হৈ থাকে এয়াৰত তাৰ ওপৰত যেতিয়া সানলাইট আহি যাব সানলাইট অ্যাকশন আহি যাব দেন দ্যাট ক্ৰিয়েটস ইয়োৰ মানে হেৰি আৰু সেই উইণ্ডটোতে মানে সেই হেৰিবিলাক অ্যাকশন হৈ যায় এতিয়া ইয়াতে মানে সানলাইটৰ অ্যাকশন হয় এইটো কেমিক্যাল ৰিয়েকশন এটাই হ'ব that creates the it appearance of a fog but actually it is smoke this regular exhaust that main reason to hoise Delhi kyo hoy because air doesn't move ideally ki jodi eta gorom din no hoy because air circulation to hoy বতাহ আৰু বৰষুণটো থাকে হয় temperature formation to area hoy na clear na স্যার উইন্ডটো কেলে মুভ নকৰে তাত জিওগ্ৰাফিটো হেনেকুৱা ঠাণ্ডা দিনত দিল্লীৰ জিওগ্ৰাফিটো এনেকুৱা যে দিল্লীত মানে বতাহটো ৰখি যায় সেইটো কাৰণেতো আকৌ আপোনাৰ এফালে বা মানে যিমান জোৰ পৰা আহে ন
দিল্লীখনত কেনেকুৱা হাৰিয়ানাৰ ভিতৰতে সোমাই থকা নিচিনা ন দিল্লী চ' এই যে আমাৰ যিটো ষ্টাবল বাৰ্ণিঙৰ প্ৰব্লেমটো হয় পলিউশ্যনৰ কি হয় সেইফালে যেতিয়া খেতিয়কে সেইবিলাক জ্বলাই দিয়ে বতাহটোৱে গোটেইখিনি বস্তু লৈ আহে বতাহটো আহি পেলাই দিল্লীত সোমাই যায় ৰখি যায় বুজিছে আমাৰ পাকঘৰত যিটো বুজিছো চুঙা ছাৰ মানে জুই জ্বলালে হয় ন কোনোবা এটা যে ফানিলিং টাইপ হৈ যায় বস্তুটো চৌকাত জুই জ্বলালে যিটো মানে এটা জেগাত কেতিয়াবা ফচি যায় ন ধোঁৱাটো হয় ছাৰ সেইটো টপৰ ওপৰতে হয় মেইনলি আৰাভেলি এইফালে আছে এনেকুৱা আছে মানে ৱেডাৰ কণ্ডিশ্যন এনেকুৱা হৈছে দ্য ৱেডাৰ দ্য এয়াৰ ডাজ নট মুভ এট দেট টাইম অফ দ্য ইয়েৰ টেম্পাৰেচাৰটো বহুত কমি যায় আৰু এইটো মানে দেৰ ইজ চামথিং কল জিঅ'গ্ৰাফিত এটা ইম্পেক্ট আছে কণ্টিনেণ্টেলিটি বুলি কয় কণ্টিনেণ্টেলিটি মানে কি জানে আমাৰ যিবিলাক কণ্টিনেণ্ট বিলাকৰ একদম চেণ্ট্ৰেল এৰিয়াজ বিলাক সেইবিলাকে সদায় এক্সট্ৰিম ৱেডাৰ ফেচ কৰে যে গৰমত বহুত বেছি ঠাণ্ডাটো বহুত বেছি হৈ যায় মানে যিটো কম্পেয়াৰ্ড টু চে আমাৰ সাগৰৰ পাৰৰ এৰিয়া বিলাকত অলপমান মডাৰেটিং এফেক্ট অফ চি থাকে চ' গৰমতো মানে অলপমান ঠাণ্ডা কৰে বা ঠাণ্ডাটো অকমান গৰম হৈ থাকে হা চ' সেই বস্তুটো আকৌ কণ্টিনেণ্টেল জোনবিলাকত আমি নাপাওঁ ইণ্টেৰিয়াৰ্ছ অফ কণ্টিনেণ্টত এক্সট্ৰিম হেৰি হৈ যায় ঠাণ্ডাটোতো বহুত ঠাণ্ডা হৈ যায় ন দিল্লী Just give me 2 minutes. ইয়াত মুহে কামুৰিছে মই কিবা এটা লগাই লওঁ গৰম দিন আহিল মানে মুহ ধূলি এইবিলাকৰ ন ঠাণ্ডা দিনকেইটা থাকিলে ভাল গুৱাহাটীটো ছাৰ ফেমাছ হয় এনেও বহৰ কাৰণে মানে মানে যদি সঁচাকে দেই নাজানো আৰু সেইটো হয়তো বায়'ডাইভাৰ্চিটি এফেক্ট কৰিব কিন্তু মহটো নাইকিয়া কৰি দিব পাৰিলে ভাল আছিলে কিবাকে
বহুত প্ৰডাক্ট আইচলেণ্ড ইজ দ্য অনলি কান্ট্ৰি মানে য'ত মানে মহ এটাও মহ নাই আইচলেণ্ডত নাই স্যাৰ বহুত প্ৰডাক্টিভ হৈ যাম আমি গৰম হয় দিনকেইটাত স্যাৰ আগতে পঢ়িব নোৱাৰো মহৰ কাৰণে পঢ়িব নোৱাৰো বেছি দেৰিলৈকে মানে এনয়িং লাগে মোৰ মহ কামুৰিলে আঁঠুৱাৰ ভিতৰত হেৰি কৰিবও মন নাযায় গৰমত খিৰিকী খুলিব নোৱাৰি মহৰ কাৰণে ৱেডাৰ কণ্ডিশ্যনটো এফেক্ট কৰে দেই আমাৰ ট্ৰপিকেল কাণ্ট্ৰিজ বিলাক যে দুখীয়া হয় ওৱান অফ দ্য ৰিজন মানে ৱেডাৰে আমাক মানে পাৰ্মিট নকৰে হাৰ্ড লেবাৰ কৰাৰ কাৰণে গৰমত বাহিৰত বেছি কাম কৰিবও নোৱাৰি আৰু বাকী এইবিলাকতো হেৰি হয় চ' ডেট ইজ অলছ' ওৱান অফ দ্য ফেক্টৰ বেমাৰ আজাৰ বেছি হয় জিঅ'গ্ৰাফি প্লেজ এ ৰোল ইন আৱাৰ ছ'চিঅ' ইকনমিক কণ্ডিশ্যনছ হয় স্যাৰ ঠিক আছে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আমি সেইটো কাৰণে বেছি দেখা নাপাওঁ এইটো জেগাতে আমাৰ ইকুৱেটৰিয়েল বেল্টটোত বৰষুণে হৈ থাকে এভৰিডে বৰষুণ হয় তো ইণ্ডাষ্ট্ৰি কেনেকৈ ছেটআপ কৰিব মিনাৰেলছ এক্সপ্ল'ৰেশ্যন কৰিব নোৱাৰিব ন মেক্সিমাম টেম্পাৰেট কাণ্ট্ৰিবিলাক মানে ধুনীয়া জেগাত আছে চব ফালৰ পৰা সেইটো মানে ডেভেলপমেণ্টৰ পইণ্ট অফ ভিউ কেনেকুৱা হৈ আছে পঢ়া মানে এতিয়া কনফিডেন্সটো আহিছে নে আপোনালোকে ৰিভাইজ কিমান কৰিলে বস্তুবিলাক চাইছে নে আকৌ হিষ্ট্ৰী পলিটি ইকনমি চাই আছো ইকো চাই আছো স্যাৰ খালি দিব পাৰিব পৰীক্ষা এইবাৰ স্যাৰ চি সেটটো যিমানে যি নহওক আপুনি কিন্তু এটা ক্লাছ হ'লেও ল'ব স্যাৰ সেই কনফিডেন্সটো আহি যাব স্যাৰ কিবা কিবি কেইটামান অংক কৰি দিম আৰু লাগিলে স্যাৰ এক্সামৰ আগদিনা হ'লেও স্যাৰ কৰাই দিব স্যাৰ মই কিবা এটা চিন্তা কৰিছো কিবা এটা কৰিম এৰেঞ্জ কৰিম কিবা এটা কেইটামান অংক একেলগে কৰি যাব পাৰিলে ভাল লাগিব নন্দিতা ক'ত গ'ল আকৌ হেৰাই গ'ল নেকি tropical cyclones next topic নামবিলাক যে বেলেগ বেলেগ দিয়ে আমাৰ ইণ্ডিয়াত হলে বেলেগ দিয়ে কিবা দিয়ে এইটো কিয় দিয়ে জানে নাই ট্ৰপিকেল চাইক্লোনছ বিলাক যে এইটো এভৰি টাইম এটা চাইক্লিক প্ৰচেছত চলে মানে এটা ৰিজনত যিমান হ'ব সেইটো হিচাপত মানে হয়তো এবাৰ ইণ্ডিয়াই দিব এবাৰ নেপালে দিব এবাৰ বাংলাদেশে দিব এবাৰ বোলে মালদ্বীপছে দিলে সেনেকে নামবিলাক হয় it changes from country to country এই যে হাৰিকেন টাইফুন চাইনা টাইফুন এইবিলাক চব একেই ট্ৰপিকেল চাইক্লোন আমি আৰু সেইটো কাৰণে চিম্পলি চাইক্লোন বুলিয়ে কওঁ তাতে বেলেগ বেলেগ নামতো কয় হাৰিকেন চাৰিকেন স্যাৰ নামবিলাক কেলে দিয়ে স্যাৰ নামবিলাক ডিষ্টিংটিভ দেখাবলৈ আৰু যে এৱেৰনেছ মেইনলি মানে যেতিয়া সেনেকে কৰি দিব ইট উইল ষ্টিমুলেট পিপল ইনটু একশ্যন ন আৰু আজিকালি কি হয় মই সেইদিনাখন কোনোবা ক্ষেত্ৰত কৈছিলো যে উৰিষ্যাত যেতিয়া 99ত চাইক্লোন আহিছিল তেতিয়া বহুত মানুহ মৰিছিল পিছত চেম ইণ্টেনচিটিত 2019ত যেতিয়া হৈছিল তেতিয়া মানুহ মৰা নাছিল কিয় হৈছিল বিকজ প্ৰপাৰ মবিলাইজেশ্যন হৈছিল প্ৰপাৰ এৱেৰনেছ জেনেৰেশ্যন বা মানে মানুহক আমি ছেফটিলৈ আনিব পাৰিছিলো চ' আমি যেতিয়া কিবা এটা বস্তু নেম কৰি দিম তেতিয়া মানে সেই বস্তুটো লৈ পেলাই অকণমান এটা স্পেচিয়েল এটা ফিল এটা আহি যায় ন প্ৰিপেৰেশ্যনত পৰীক্ষালৈ পঢ়ি আছো আৰু কওঁ যে চিভিল চাৰ্ভিচ পৰীক্ষাৰ কাৰণে পঢ়ি আছো এতিয়া বস্তু বেলেগ ফিল এটা আহে ন জাষ্ট টু মেক ইউ ৱৰ্ক সেইটো হয় এনে একো নিদিলেও হয় কিন্তু দিয়ে বিকজ ইউ নিড কনচাৰ্টেড একশ্যন ডিজাষ্টাৰ মানে মেনেজমেণ্টৰ যিটো প্ৰিন্সিপল মানে এটাটো আমাৰ প্ৰি ডিজাষ্টাৰৰ কামখিনি কৰিবলৈ বহুতখিনি প্ৰি ডিজাষ্টাৰত কৰিলে আমাৰ মিটিগেশ্যনটো কম লাগে ন চ' ট্ৰপিকেল চাইক্লোন আচ্ছা ইণ্ডিয়াত যিটো আমাৰ জেনেৰেল ৱেডাৰ পেটাৰ্ণটো কেনেকুৱা হয় আমি যদি চাওঁ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ
এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট, সেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ। So আমাৰ predominant phenomena is monsoon. Monsoon season to কেতিয়া থাকে এই 4 মাহ। This is your monsoon phase. আৰু monsoon to ইমানেই স্পেচিয়েল হয় যে আমাৰ গোটেই weather মানে climatic condition to tropical monsoon climate বুলিয়ে কয়। আৰু এটু কাৰণেও মনসুন স্পেচিয়েল হয় যে যেতিয়া মনসুন থাকে মনসুন সিজনটো হয় তেতিয়া আমাৰ ইয়াতে বেলেগ ওয়েদাৰ সিস্টেম বিলাকে পাত্তা নাপায় না আমাৰ ইয়াত বেলেগ কিবা বেলেগ উইন্ড সিস্টেম আহিব না ট্ৰপিক্যাল সাইক্লোন হ'ব না একো নহয় এইবিলাক হা তো মনসুন ইজ দ্য ডমিনেন্ট ওয়েদাৰ ফেনোমেনা ইন দ্যাট পিৰিয়ড সো ইয়াৰ আগতে আমি দেখা পাওঁ আমাৰ এই সিজনটো যেটো আপোনাৰ মাৰ্চ এপ্ৰিল মে দিস ইজ ইয়োৰ সামাৰ সিজন ইয়াতে আমাৰ pre-monsoon cyclone tyclone হয় ইয়াত tropical cyclone হয় আৰু এফালে অক্টোবৰ নৱেম্বৰ পিৰিয়ডটো there is tropical cyclone হা before monsoon after monsoon tropical cyclones হয় ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী ৰিলেটিভলি কম হয় বা ঠাণ্ডা থাকে ইয়াত বৰষুণ চৰষুণ হয় মেইনলি বিকজ অফ মই কালি কৈছিলো এটা ক্লাছত মানে কালি ক্লাছতে কৈছিলো there is a phenomena called western disturbance কিয় হয় western disturbance to কি আমি হেইটো চালে গম পাম this is your world and this is your equator so ইয়ালে কি হ'ব যেতিয়া আমাৰ ডিসেম্বৰৰ সময়ত সানৰ পজিশনটো কি হ'ব সানটো এনেকুৱা মান জায়গাত পাবহি so এটো আহা মানে প্ৰেসাৰ বেল্টস will shift south so জিবিলাক জায়গাত আগতে ইষ্টাৰ্লিজৰ ইম্প্যাক্টত আছিল সেইবিলাক জায়গা এতিয়া ওয়েষ্টাৰ্লিজৰ ইম্প্যাক্টত আহি যাব ন আৰু ওয়েষ্টাৰ্লিজ বিলাক ৰেইন পিয়াৰিং সো এইবিলাকে আমাৰ ইন্ডিয়াৰ কথা কোৱা নাই এফালে মেডিটেৰেনিয়ান জায়গাত মেডিটেৰেনিয়ান সিত বৰষুণ হয় তাৰপৰা টাৰ্কি সাৰ্কি সাইডে বৰষুণ হয় সেই বৰষুণটোৱে কেতিয়াবা এনেকে ঠেলা মাৰি আহি বতাহৰ লগতে আহি বা কিছুমান জেট ষ্ট্ৰীমছ থাকে জেট ষ্ট্ৰীমছ বিলাক বেসিক্যালি আপাৰ ট্ৰপোস্ফিয়াৰত কিছুমান উইন্ড সিস্টেম চলে আৰু লোৱাৰ ট্ৰপোস্ফিয়াৰটো আমাৰ এইবিলাক চলিল প্লেনেটাৰী উইন্ডছ লাইক সাৰফেস উইন্ডছত কি ট্ৰেড উইন্ডছ ওয়েষ্টাৰ্লি এইবিলাক লোৱাৰ হেড আছিল ওপৰত কিছুমান আমাৰ জেট ষ্ট্ৰীমছ চলে মানে কিছুমান মানে ফ্লো অফ মেসিভ ফ্লো মানে এটা মানে যেনেকে আমাৰ ওচেন কাৰেন্ট যেনেকৈ থাকে তেনেকুৱা টাইপ কিছুমান মানে হেৰি আৰু উইন্ড কাৰেন্ট টাইপ মানে সো সেইবিলাকেও মানে পুশ কৰে এই হেৰিবিলাক মানে তলৰ ফেনোমেনা বিলাক সো what is the consequence the consequence is that it results in rainfall in like places like say Punjab Haryana even western UP so hetu period hetu jagat hetu side borokun hai ketiaba hetu theli hesi amar efale Bengal ba Assam phale pai ki but that is very rare etu kane amar yat November December January khub rare borokun hoy ketiaba hoy mainly because of western disturbance hoy ba ketiaba jodi yat efale depression create hoise ketiaba depression shobdoto shunai jay depression mane ki it is again depression is a low pressure area এটুৱে যেতিয়া বেছি লো প্ৰেসাৰ হৈছে হেতু সাইক্লোন ফৰ্মেশন হৈছে হা সো সোর্সটো একে সানৰ হিটিংটো কেনেকুৱা হৈছে সানৰ হিটিংটো যদি বহুত বেছি হৈছে that will result in low pressure extreme low pressure হেতুটো obviously it will bring in all the air surrounding air and moisture so তাতে বৰষুণ হ'ব everything এটা কথা মনত ৰাখিব যেতিয়া এয়াৰটো সিঙ্ক কৰে এটা জায়গাত এটু জায়গাত যদি এয়াৰটো সিঙ্ক কৰে ইয়াত বৰষুণ নহয় আকৌ দেই আৰু য'ত ৰাইজ কৰে কনভেকশনাল ৰাইজ হৈছে তাত তেতিয়া ইয়াত ক্লাউড ফৰ্মেশন হৈ যায় হা কালি যে আমি এটু এটা এটু ইয়াতে এটুতে গম পাব পাৰে যে ডায়াগ্ৰাম এটা চাইছিলো এটু দেখিছে নাই কোট ক্লাউড ফৰ্মেশনটো হৈছে এইবিলাক জায়গাত ক্লাউড ফৰ্মেশনটো হৈছে এইবিলাক জায়গাত ক্লাউড ফৰ্মেশন হৈছে ইয়াত য'ত সিঙ্কিং এয়াৰত ক্লাউড ফৰ্মেশন হোৱা নাই গম পাইছে না সো এটুৰ পৰা এফালে আহোতে যদি ময়শ্চাৰ লেডেন উইন্ডস আনিছেও এটু কবাত খুন্দা খালে তেতিয়া বৰষুণ হিচাপে পৰিব পাৰে আমাৰ যেনেকে মনসুনৰ হেতু আমাৰ ইয়াত হিমালয়ত খুন্দা বা এফালে মেঘালয় চেঘালয়ত যেতিয়া পাহাৰ বিলাকত খুন্দা খায় তেতিয়া বৰষুণ আনে অৰগ্ৰাফি আদাৰৱাইজ কনভেকশনাল ৰেইনটো অকল য'ত আপলিফটিং অফ এয়াৰ হয় তাতে হেতু ফৰ্ম হয় সো ওয়েস্টার্ন ডিস্টারবেন্সৰ কাৰণে যেতিয়া এটো আহে আহি পেলাই আমাৰ এফালে পাহাৰ সাহাৰা কবাত খুন্দা খায় বৰষুণটো ঠিক আছে তো মেইনলি দুটা টাইপৰ বৰষুণ মনত ৰাখিব এটা জায়গা ইন্টেন্সলি গৰম হৈ গল এয়াৰ ৰাইজ হৈ গল ক্লাউড ফৰ্মেশন হৈ গল বৰষুণ হৈ গল আৰু সেকেন্ডটো কি কোবাৰ পৰা বতাহ আহি আছে উইথ ময়শ্চাৰ that is hitting something hitting generally a hill orographic মানে hill
তাতে খাই এফালে যেটো উইন্ডৱাৰ্ড সাইডটো বৰষুণ হৈছে এখিনলৈকে are you with me ভাস্বতী কওক স্যাৰ ৱেষ্টাৰ্লি শিফ্ট হোৱাটো আকৌবাৰ কৈ দিব নেকি মানে ইকুৱেটৰৰ তলৰ মানে অহাৰ পাছত মানে যেতিয়া আমাৰ এটো হৈছে টাইমটো ডিসেম্বৰ মানে মনত পেলাওক ডিসেম্বৰ উইন্টাৰ সলিস্টিছৰ সময়খিনি কথা কৈছো তাৰ মানে আমাৰ সান উইল কাম হিয়াৰ সান তললৈ আহা মানে আইটিসিজেড টো তললৈ আহি যাব আইটিসিজেড টো তললৈ আহা মানে গোটেই প্ৰেসাৰ বেলছ খিনি এতিয়া তললৈ গুচি আহিব নাই যেনেকৈ সামাৰত গোটেই প্ৰেসাৰ বেল খিনি ওপৰলৈ গুচি গৈছিলে এতিয়া তললৈ গুচি আহিব তো তললৈ গুচি আহা মানে যিবিলাক জায়গা আগতে ইষ্টাৰ্লিৰ ইম্পেক্টত আছিলে এতিয়া সেইখিনি ৱেষ্টাৰ্লিৰ ইম্পেক্টত আহিব কাৰণ এটো গৰম দিনত এটো আছে কিন্তু এটা গৰম দিনত এই উইন্ড খিনি তললৈ গুচি গল সো সেই জায়গাটোত কি আহি যাব এইখিনি আহি যাব আগতে এটো গৰম দিনত ওপৰত আছিলে এটা ঠাণ্ডা দিনত এইখিনি আহি গল মানে এই জায়গাটোতো এইখিনিতে আছে এটা গৰম দিনত এটো হয়তো ইষ্টাৰ্লি ইনফ্লুয়েন্সত আছে ঠাণ্ডা দিনত এটো ৱেষ্টাৰ্লি ইনফ্লুয়েন্সত আছে বুজি পাইছেনে এটা কথাটো হয় স্যাৰ বুজিছো মানে এটো মনত ৰাখিব জায়গাটোতো ষ্টেটিক হৈ থাকিব জায়গাটো পৃথিৱীত এটা জায়গাটো পৃথিৱীত যেটো গ্লোবটোত যে জায়গাটো ষ্টেটিক আছে কিন্তু হেতুত ওপৰত প্ৰেসাৰ বেল্ট মানে কি আমাৰ ওপৰত যিটো সাৰফেস উইন্ড সিস্টেম এই বস্তুটো এই জায়গাটোতো ষ্টেটিক হৈ আছে এই বস্তুটো এফালে এফালে এটো অকমান এফালে মুভ হ'ব বা কেতিয়াবা এফালে মুভ হ'ব এফালে মুভ হলে এই জায়গাটো এটোৰ ইনফ্লুয়েন্সটো বেলেগ বেলেগ হ'ব না একটা পয়েন্টতে হ'ব স্যাৰ সেইটোৱে কথা এটো সিম্পল মানে বেসিক আইডিয়াটো এটো এবাৰ ক্যাচ কৰিলে জিওগ্ৰাফি বিকামস ভেৰি ইজি শিফটিং অফ প্ৰেসাৰ বেলছ এইবিলাক বস্তু বুজি পালে এভৰিথিং বিকামস ভেৰি ইজি যেটো ট্ৰপিক্যাল সাইক্লোন হয় ট্ৰপিক্যাল সাইক্লোনটো এগেইন ইট ইজ মানে প্ৰথম কথাটো হৈছে the first characteristic of it is that it is thermal in origin মানে what is the meaning of it ইয়াৰ জন্মটো হৈছে কিহৰ কাৰণে its birth is because of warmness of the tropical ocean আমাৰ মানে জাস্ট মেন্টাল মেপটো বনাওক বে অফ বেংগল এৰিয়াটোত ইন্টেন্স হিটিং হৈছে আৰু গৰম দিনত মানে লাইক মানে বিফৰ মনসুন মানে এপ্ৰিল মে মাহত সানটো অবভিয়াসলি লাহে লাহে এফালে আহিছে এটো জায়গা লো প্ৰেসাৰ হৈছে সো তাতে বহুত বেছি হিটিং হৈছে ইট ৰিজাল্টস ইনটু মানে that creates the condition for tropical cyclone so আমাৰ কেতেমান ওয়েদাৰ হেৰি আছে মানে ফেভাৰেবল কন্ডিশনত কেছমান মানে কেনেকুৱা ফেভাৰেবল কন্ডিশন হয় প্ৰথম কন্ডিশনটো হৈছে ফৰ ফৰ্মেশন অফ ট্ৰপিক্যাল সাইক্লোন যেটো সি সারফেস টেম্পারেচার আমি সি সারফেস টেম্পারেচারটো আগতে এইমাত্ৰ কিহৰ ক্ষেত্ৰত পঢ়িছিলো আমি এলনিনৰ ক্ষেত্ৰত সি সারফেস টেম্পারেচার এলনিনটো বাঢ়ি যায় মানে সি সারফেস টেম্পারেচার বাঢ়ি যায় ক'ত ইষ্টাৰ্ণ পেচিফিকত ইয়াত আমি ক'ত কথা কৈছো ইট ক্যান বি এনিৱেৰ মানে য'ত মানে sun rays বহুত বেছি পৰে then that will obviously result into increase in sea surface temperature if sea surface temperature is more than 27 degree কে বেছি আছে সেকেন্ড কন্ডিশনটো হ'ব যদি abundant vapor supply থাৰ্ড কথাটো হ'ব আমি যে কৈছিলো যে জোন অফ কনভাৰ্জেন্স আৰু জোন অফ ডাইভাৰ্জেন্সৰ লগতে সাইক্লোন ফৰ্মেশনৰ কালি কথাটো পঢ়িছিলো মনত আছে না নাই আমি কি কৈছিলো দেয়াৰ শ্যাল বি এ জোন অফ কনভাৰ্জেন্স নিয়াৰ দ্য সারফেস এন্ড এ জোন অফ ডাইভাৰ্জেন্স ইন আপাৰ ট্ৰপোস্ফিয়াৰ মনত পৰে নে বিকজ সাইক্লোনটো এটা উইণ্ড সিস্টেম বুলি কৈছিলো নাই সাইক্লোনটো এনেকুৱা এটা উইণ্ড সিস্টেম it will move like this এনেকে গৈ থাকিব আকৰত ফৰ্ম হৈ গৈ থাকিব মাটিত খুন্দা খাব so কি হয় third condition is that there has to be a anti-cyclonic বা মানে zone of divergence এটো তো kind of anti-cyclone হৈ গল ন anti-cyclonic divergence in upper troposphere
cyclone বুলি ক'লে আপোনালোকে মেন্টেলি এই ফিগাৰটো মনত ৰাখিব এনেকুৱা টাইপ ইট ইজ লাইক মানে এটা চিষ্টেম হয় এনেকুৱা ওপৰত উইণ্ডটো ওলাই আহিব তলত উইণ্ডটো কনচেন্ট্ৰেট হ'ব সো এই বস্তুটোৱে মুভ হৈ থাকে মানে fourth condition is that যেটো ITCZ হয় ITCZ should be মানে যেটো লো প্ৰেসাৰ এৰিয়া ITCZ is the low pressure area no হেতু জায়গাত আটাইতকৈ maximum heating হয় এটো thermal equator বুলিও কয় so the low pressure should be about 8 kilometer away from the 8 degree away from the equator should be 8 degree away from the equator at least by about 8 degree away from the equator কিয় লাগে because air needs Coriolis force আৰু Coriolis force থাকিলেহে air to turn হ'ব আৰু equator ওচৰত যেহেতু Coriolis force নাই বা nominal হয় এটো কাৰণে এই যে ওপৰলে গ'ল তলত কনভাৰ্জ হ'ল হেতু হলে নহব ন air to ঘুৰিব লাগিব সো ইয়াত আমাৰ actual phenomena টো কেনেকুৱা হয় air খিনি এনেকে আহে এফালে আহা air টো এনেকে এফালে ঘুৰিল এফালে আহাটো এনেকে ঘুৰিল তাৰপিছত এনেকুৱাটো এনেকে ঘুৰিল তাৰপিছত এনেকুৱাটো এনেকে ঘুৰিল এনেকুৱাটো এনেকে ঘুৰিল এনেকে it creates ঘূৰ্ণী বতাহটো ক্ৰিয়েট হৈ যায় ন সো ঘূৰ্ণী বতাহ ক্ৰিয়েট হ'বলৈ হলে Coriolis force লাগিব আৰু Coriolis force ক'ত আহিব for Coriolis force to form you need to be at least 8 degree away from the equator ইকুৱেটৰ কেতিয়াও ক্ৰছ নকৰে ট্ৰপিকেল সাইক্লোন এটাই ইকুৱেটৰৰ এফালে নৰ্থৰ ফালে নৰ্থত থাকিব সাউথৰ ফালে সাউথত থাকিব অষ্ট্ৰেলিয়া ফালেও ফৰ্ম হয় সাউদাৰ্ণ হেমিস্ফিয়াৰৰ আৰু ফোৰ্থ মানে ফিফথ কন্ডিশন এগেইন মানে মেইনলি আমি দেখা পাওঁ এটো প্ৰি মনসুন সিজনত বেছি হয় কম্পেয়াৰ্ড টু এটো বিকজ যে যেটো ডিফাৰেন্সিয়েল হিটিং হয় ডিফাৰেন্সিয়েল heating of land and sea that difference is more prominent in the summer time so ami hetu karone dekha pa mane mati tu ki hoy what is the characteristic of land it heats up faster and it mane cools faster whereas water body heats slower and cools slower so a difference in temperature to create hoy jay so tar mane যেতিয়া টেম্পারেচার ডিফারেন্স টু ক্রিয়েট হৈ যায় প্রেসার ডিফারেন্স টু ডিস্টিংক্টলি ক্লিয়ার হৈ যায় মানে আমাৰ যদি এটো সাপোজ আমাৰ মানে ইন্ডিয়াৰ হেৰিটো পেনিনসুলাটো আৰু এফালে এটো ডিসিশন বে অফ বেঙ্গল ইয়াতো লো প্রেসার থাকিব ইয়াতো লো প্রেসার থাকিব কিন্তু ইয়াতে বহুত বেছি লো প্রেসার থাকিব তো ইয়াৰ ফলত কি হয় এফালে সবৰে উইন্ড ইয়ালে টানে আৰু উইন্ডটো টানাৰ লগে লগে এই উইন্ডটো যেহেতু ময়শ্চাৰ হোল্ডিং ক্যাপাসিটি থাকিবই কাৰণ ওয়ার্ম এয়াৰ টু ময়শ্চাৰ হোল্ডিং ক্যাপাসিটি পুৰা থাকে সো ইট ৰিজাল্টস ইনটু মানে you can say concentration of wind at this point where the low pressure is তাৰপিছত হেতুৱে ঘুৰি ঘুৰি মানে ওপৰলে যায় আৰু ওপৰত যেতে sufficiently এটা anti cyclonic হেৰি এটা ফৰ্ম হয় and that results our Coriolis force লগ লাগি that creates this system এটা wind system এটা ফৰ্ম হয় হেতুকে আমি সাইক্লোন বুলি কওঁ ঠিক আছে বুজি পাইছে না এতিয়া অকমান ট্ৰপিকেল সাইক্লোনটো হৈছে ক্লিয়াৰ ইয়াৰ পিছত ইয়াৰ কিছুমান ডিস্টিংটিভ নেচাৰ্স লাইক ট্ৰপিকেল সাইক্লোন বিলাক মানে এনেকুৱা মানে প্ৰেসাৰ মানে যেটো সেন্টাৰটোক আই বুলি কয় সো এইখিনিৰ পৰা এইখিনিৰ প্ৰেসাৰ ডিফাৰেন্সটো বহুত বেছি তাৰ পৰা ইয়াৰ প্ৰেসাৰ ডিফাৰেন্সটো বহুত বেছি মানে বহুত বেছি ডিফাৰেন্স অফ প্ৰেসাৰত মানে বস্তুটো হয় সো প্ৰেসাৰ ডিফাৰেন্স থাকিলে বেছি উইন্ডটো ফ্লো হ'ব ন কি কৈছিলো উইন্ডটো ৰেডিয়েলি এনেকে যায় যেতিয়া প্ৰেসাৰ ডিফাৰেন্সটো থাকে প্ৰেসাৰ গ্ৰেডিয়েন্ট ফোৰ্সটো ড্ৰাইভ কৰে ন সো হাই প্ৰেসাৰ ডিফাৰেন্স আৰু generally দেখা যায় যে এটো ক্লোজ মানে ডায়ামিটাৰটো ইটস কোয়াইট ওয়াইড 160 to 1000 কিলোমিটাৰ ডায়ামিটাৰ 160 to 1000 কিলোমিটাৰ মানে গোটেই উইন্ড সিস্টেম আৰু another important factor is that wind speed যেটো হ'ব লাগে wind system that wind speed should be
মানে around 119 km/h or more. মানে গোটেই বস্তুটো মুভ হ'ব 119 km/h তকৈ বেছি, কিন্তু 200 km এনেকুৱা। ইনফেক্ট ছুপাৰ চাইক্লোন কিবা কয় ন কি এইবিলাক নামবিলাক আছে, সেইবিলাকৰ ডিষ্টিংশ্যনটো সেইটোৱে, স্পীড অফ দ্য উইণ্ড চিষ্টেম বা স্পীড অফ চাইক্লোনৰ ওপৰত। জেনেৰেল সৰু সৰু যিবিলাক চাইক্লোন, ট্ৰপিকেল চাইক্লোন কি হয় 15-20 km 25 km এনেকুৱা স্পীড থাকে। ফুল ফ্লেজ যিবিলাক মানে কাইণ্ড অফ হেভি চাইক্লোন 100+ 120 130 এনেকুৱা। Just imagine. আৰু তাৰ পিছত কি হয় তাত মানে গোটেই বস্তুটোতো এয়াৰ ৰাইজ কৰে ন, চ' দেয়াৰ উইল বি ক্লাউড ফৰ্মেশ্যন, গোটেই কিউমুলোনিম্বাছ ক্লাউড হয়, চ' ইট ব্ৰিংছ হেভি এমাউণ্ট অফ ৰেইন টু wherever it goes, মানে য'ত হিট কৰে প্ৰথমটো বৰষুণে আহে ন, চ' হেভি এমাউণ্ট অফ ৰেইন। যিটো আমাৰ চেণ্টাৰত থাকে মানে চাইক্লোনটোৰ একদম চেণ্টাৰটোক আই অফ দ্য চাইক্লোন বুলি কয় বা হাৰিকেন আই বুলি কয়, চেণ্ট্ৰেল ৰিজন, তাতে প্ৰেচাৰটো একদম ল' থাকিব, একদম লৱেষ্ট ইজ এট দেট পইণ্ট। আৰু তাৰ পৰা মানে হেৰিটো আহে আৰু প্ৰেচাৰ ডিফাৰেঞ্চ হৈ পেলাই মানে ইট মুভছ আপ। আৰু হাউ ডাজ ট্ৰপিকেল চাইক্লোন এন্ডছ? ট্ৰপিকেল চাইক্লোন কেনেকে শেষ হয়? যেতিয়া লেণ্ডত গুচি যায় চিৰ পৰা, মৎস্যখিনি নোপোৱা হৈ যায়, মৎস্যখিনি নোপোৱা হৈ যায় সিহঁতে। ইয়াৰ মেইন ইঞ্জিনটো কি, মই যে কৈছিলো এটা চাফিচিয়েণ্ট এমাউণ্ট অফ ৱাটাৰ ভেপাৰ পাব লাগিব ন, চ' সেই ৱাটাৰ ভেপাৰটো কেতিয়া পায়, যেতিয়া ৱাটাৰত থাকে, ৱাটাৰ চাৰ্ফেচৰ ওপৰত থাকে। চ' ওৱান্স ইট কামছ ইন টু দ্য লেণ্ডফল হোৱা বুলি কয় যিটো। লেণ্ডফল হলে কি হয়, লেণ্ডফল হলে দুটা কাম হয়, এটাটো হৈ যায় when a tropical cyclone hits the land, it is called landfall. And when landfall happens, then two things happen. It is cut off from the source of energy. So লাহে লাহে এইটো অট'মেটিকেলি তাৰ সেইটো পাৱাৰটো কমি যাব। ছেকেণ্ড কথা, the friction offered by land. এই দুটা ফেক্টৰৰ কাৰণে after hitting landfall, the tropical cyclone tend to decay. But it is very destructive for the coastal region. It will cause floods, severe rain, storm surge, sudden rise in sea level. এইবিলাক হয় একদম উইণ্ড স্পীডটো বহুত বেছি হয়, হাই প্ৰেচাৰ গ্ৰেডিয়েণ্ট থাকেতো, চ' উইণ্ড স্পীডটো বহুত বেছি হ'ব ন, ডিফাৰেন্স অফ প্ৰেচাৰ ইজ so high that it will lead to মানে হেভি উইণ্ড ফ্ল', ডেভাষ্টেশ্যনটো দেখা পায়েই আপোনালোকে। আমাৰ যিটো সাউথ এটলান্টিক ৰিজন, সাউথ এটলান্টিক মানে গম পাইছেনে, আফ্ৰিকা আৰু চাউথ আমেৰিকাৰ মাজৰ ৰিজনটো, তাতে ট্ৰপিকেল চাইক্লোন নহয়। কিয় নহয়? বিকজ ITCZ-টো নৰ্থৰ ফালে যিমান শিফ্ট কৰে, নৰ্দাৰ্ণ হেমিস্ফিয়াৰত যিমান শিফ্ট কৰে, সিমান চাউদাৰ্ণ হেমিস্ফিয়াৰত শিফ্ট নকৰে। নৰ্থাৰ্ণ হেমিস্ফিয়াৰটো আমি কৈছো 20 ডিগ্ৰীলৈকে শিফ্ট কৰে, 20 ডিগ্ৰী নৰ্থ লেটিটিউডলৈকে, ইয়াত হাৰ্ডলি 8, 9, 10 এনেকুৱা কৰে। আৰু ছেকেণ্ড কথাটো হৈছে কি, যে এটলান্টিক অ'চেনৰ পানীটো বহুত ঠাণ্ডা হয়, চ' আমি অলৰেডি কৈছো চি চাৰ্ফেচ টেম্পাৰেচাৰটো চাফিচিয়েণ্টলি ৱাৰ্ম হ'ব লাগিব, কিন্তু এইটো ক'ব নোৱাৰি কাইলৈ গ্ল'বেল ৱাৰ্মিং হৈ পেলাই যদি সেইবিলাক টেম্পাৰেচাৰ ৰাইজ হৈ যায়, then it can come in those areas also. আৰু মনত ৰাখিব, ট্ৰপিকেল চাইক্লোনে হওক বা মনচুনে হওক, এইবিলাক ছেকেণ্ডাৰী চাৰ্কুলেশ্যন হয়। মই কালি কৈছো মনত আছে, প্ৰাইমেৰী চাৰ্কুলেশ্যনটো আমাৰ ট্ৰেড উইণ্ডছ, ৱেষ্টাৰ্লিজ এইবিলাক। আৰু দিজ ট্ৰপিকেল চাইক্লোনছ দে চিট অন দ্য প্ৰাইমেৰী প্ৰাইমেৰী চাৰ্কুলেশ্যন। মানে কি, জেনেৰেলি আমি দেখা পাম আমাৰ ইষ্ট কোষ্ট বিলাকত য'ত ট্ৰেড উইণ্ডছ বিলাক থাকে, সেইটো ডাইৰেকশ্যনতে ট্ৰপিকেল চাইক্লোনে হিট কৰে। সেইটো কাৰণে আমাৰ ধৰক উৰিষ্যা কোষ্ট বা আন্ধ্ৰা কোষ্ট এইবিলাক বেছি এফেক্টেড হয় চাইক্লোনৰ পৰা compared to the west coast of India.
কিন্তু আজিকালি গুজৰাটতো কেতিয়াবা হৈ যায়, কেতিয়াবা কি হয় এনেকে এনেকে আহি থাকে সাউথৰ ফালে গৈ আকৌ ৰিকাৰ্ভ হৈছে, এনেকে গৈ বে অফ বেংগলৰ ফালেদি কি এৰেবিয়ান সি ফালেদি ৰিকাৰ্ভ হৈ যায়, কেতিয়াবা তাতো হিট কৰে। চ' জেনাৰেলি স্পিকিং ইট শুড নট হেপেন, বাট আজিকালিতো হয়। এটা টাৰ্ম কেতিয়াবা পাব পাৰে মনচুন ট্ৰাফ বুলি। মনচুন ট্ৰাফ মানে কি জানে, যেতিয়া মনত মানে মনচুন কেলে হয়, ITCZ-টো ওপৰলৈ মুভ কৰিছে, ল' প্ৰেচাৰ আহিছে, সেইটোৱে ধৰক ট্ৰেড উইণ্ডছ বিলাক টানি আনিছে, সেইবিলাকে মনচুন উইণ্ডছ মানে দোজ আৰ বেচিকেলি দ্য মনচুন উইণ্ডছ। কেতিয়াবা কি হয়, ল' প্ৰেচাৰটো বহুত বেছি ওপৰলৈ গুচি যায়, হিমালয়ৰ একদম ওচৰ পাই যায়গে। ত' সেইটোৱে মানে কি কৰে যে এইফালে তলৰ ৰিজনটো যে আপোনাৰ চেন্ট্ৰেল ইণ্ডিয়া বা নৰ্থৰ বা এইফালে বা চাউথ ইণ্ডিয়াৰ মানে কৰ্ণাটকা বা তাৰ ওপৰৰ ছত্তীশগড় এইটো এৰিয়াত বৰষুণ নাইকিয়া হৈছে, দেৰ ইজ এ লাল ইন মনচুন, বা মনচুন ব্ৰেক বুলিও কয়। কেতিয়াবা বাৰিষা চিজনত দেখিব মাজতে মাজতে মানে পকে নাইকিয়া হৈ গৈছে। কি হয়, এই ল' প্ৰেচাৰ চিষ্টেমটো শিফ্ট হয় কেতিয়াবা ওপৰলে, বেছি ওপৰলে গুচি যায়। ত' এইবিলাকো আজিকালি দেখা পাওঁ আমি মনচুন হেৰি, বা কেতিয়াবা বে অফ বেংগলত ডিপ্ৰেছন কিছুমান ক্ৰিয়েট হৈ যায়, সেইটো কাৰণে মানে উইণ্ডটো আকৌ সেইফালে গুচি যায়। চ' মানে বহুত মানে ফেক্টৰ্ছ আছে, কিন্তু মেইন প্ৰিন্সিপলটো সেইটোৱে হয়, ক'ত ল' প্ৰেচাৰ আছে সেইফালে উইণ্ডটো যাব আৰু বৰষুণো সেইফালে হ'ব। ত' ল' প্ৰেচাৰ এগেইন কিয় হয়, বিকজ অফ চান্স হিটিং, য'ত বেছি গৰম হ'ব তাত ল' প্ৰেচাৰ হ'ব। এইকেইটা বস্তু মনত সোমাই লওক যে সূৰ্যৰ পোহৰ য'ত বেছি পৰিব, য'ত বেছি গৰম হ'ব তাত ল' প্ৰেচাৰ হ'ব, তালৈ উইণ্ড আহিব, তালৈ বৰষুণো আহিব, বা সেইটো জেগাৰ পৰা উইণ্ড খিনি ওপৰলৈ লিফ্ট হ'ব ল' প্ৰেচাৰ এৰিয়াত, তাততো বৰষুণ হ'ব। এই কনচেপ্ট কেইটা অকমান সোমাই ল'ব। আচ্ছা, এনেকুৱা আমাৰ মানে 30 ডিগ্ৰী নৰ্থ এণ্ড চাউথ উই চি টেম্পাৰেট চাইক্লন, এইবিলাক এক্সট্ৰা ট্ৰপিকেল চাইক্লন বুলি কয়, মানে ট্ৰপিকেল এৰিয়াৰ বাহিৰৰ ফালে। সেইবিলাক আকৌ জেনেৰেলি হেৰি নহয়, মানে দোজ আৰ নট ইয়ৰ কনভেকচনেল নহয়, মানে থাৰ্মেল অৰিজিন নহয়, এইবিলাক ফ্ৰণ্টেল অৰিজিন বুলি কয়। কৈছিলো যে ফ্ৰণ্ট। চ' এইবিলাক মানে বহুত ফ্ৰিকুৱেণ্ট হয়, আৰু ইট ব্ৰিংছ ভেৰিয়েবিলিটি। মই এগেইন দিছ ইজ ওৱান আনাদাৰ এক্সপ্লেনেশ্যন হোৱাই টেম্পাৰেট লেটিটিউডছত মানে বহুত বেছি ৱেডাৰ ভেৰিয়েবিলিটি হয়। তাত মই কৈছো বিকজ হিটিংটো সিমান ইণ্টেন্স নহয়, এংগল অফ ইনচিডেন্স ইজ কুৱাইট ল'। চ' তাৰ ফলত কি হয় যে যিটো এয়াৰ মাছৰ ফ্ৰণ্ট সৃষ্টি হয়, ফ্ৰণ্ট বুলি ক'লে মানে দিছ ইজ এ ৱাৰ্ম ফ্ৰণ্ট, দিছ ইজ এ কোল্ড ফ্ৰণ্ট। চ' এইটো ৱাৰ্ম ফ্ৰণ্ট উইল বি লাইটাৰ, কোল্ড ফ্ৰণ্ট উইল বি ডেন্সাৰ, ডেন্সিটিটো বেছি থাকিব। চ' ইয়াৰ তলত সোমাই যাব, চ' সোমাই যোৱা এই যিটো ঘৰ্ষণ হ'ব তাতে কিছুমান মানে কণ্ডিশ্যন ক্ৰিয়েট হ'ব, য'ত মানে চাইক্লনিক হেৰি হ'ব পাৰে, বাট দেট ইজ ভেৰি মাইল্ড, ভেৰি মানে বহুত ডাঙৰ এৰিয়াত যেতিয়া হ'ব তেতিয়া সেইটো ইমান এফেক্ট নকৰে, স্মল এৰিয়াত হয় তেতিয়া প্ৰেচাৰ গ্ৰেডিয়েণ্টটো বহুত কম থাকে তাত। গ্ৰেডিয়েণ্ট শব্দটোৰ অৰ্থটো বুজি পায় ন? ডিফাৰেন্স মানে বা শ্লোপ যিটো। ৱেষ্টাৰ্লিজ বিলাক শিফ্ট হয় বা প্ৰেচাৰ বেল্ট বিলাক শিফ্ট হয়, সেইবিলাকৰ মেক্সিমাম ইম্পেক্ট কৰে মিড লেটিটিউডত। চিমিলাৰলি ফ্ৰণ্টছ বিলাকৰ কাৰণে টেম্পাৰেট চাইক্লোনছ হয়, সেইবিলাকৰ মেক্সিমাম এফেক্ট হয় মিড লেটিটিউডত। সেইটো কাৰণে দেৰ ইজ মেক্সিমাম ভেৰিয়েবিলিটি অফ ৱেডাৰ কণ্ডিশ্যন ইন দ্য মিড লেটিটিউডছ। এই কথাখিনি মনত ৰাখিব, কনচেপ্টখিনি যদি ক্লিয়াৰলি বুজিও পোৱা নাই। মেগনেটিক ইকুৱেটৰ এটাও আছে, মেগনেটিজিমত জিৰ' মেগনেটিজিমত নাযাওঁ, সেইটো কমপ্লেক্স হৈ যাব, দীঘলীয়া হৈ যাব।
আমাৰ এনে তিনটা ইকুৱেটৰ থাকে বুলি কৈছে, এটাটো থাৰ্মেল ইকুৱেটৰ জিঅ'গ্ৰাফিক যিটো আমাৰ হেৰি মেপত যেটো আছে ইকুৱেটৰ য'ত স্পিনটো হয়, এটাটো থাৰ্মেল ইকুৱেটৰ ITCZ-টো, থাৰ্ডটো আছে আকৌ আমাৰ মেগনেটিক ইকুৱেটৰ, আমাৰ পোলছ বিলাকৰ মানে যিটো মেগনেটিক হেৰিটো থাকে অৰিয়েন্টেশন থাকে ন, সেই অৰিয়েন্টেশনটোৰ কাৰণে সেই অৰিয়েন্টেশনটো শিফট হয় ন, জানে নৰ্থ পলটো সদায় নৰ্থ পলৰ ফালে নাথাকেতো, এটা এটা শিফট এটা হেৰি থাকে। হ'ব বাদ দিয়ক সেইটো কনচেপ্ট যদি আৰু এইবিলাকে, কাৰণ কেইটামান দৰকাৰী বস্তু মই পৰীক্ষাত আহিব পাৰে। কৰেল ৰিফ কি হয় জানেনে? Do you know what is coral reef? Yes. স্যাৰ টেম্পাৰেট মানে মিড লেটিটিউডৰ কথাটো যে এবাৰ কৈছিলে আকৌ এবাৰ ৰিপিট কৰি দিব নেকি লাইনটো? মিড লেটিটিউডৰ কথাটো এইটো কৈছো যে আমি মিড লেটিটিউডক গ্ৰীকছ বিলাকে কৈছিল যে এইটো টেম্পাৰেট বা মডাৰেট, কিন্তু একচুৱেলি মডাৰেট নহয়। টেম্পাৰেট লেটিটিউডছত আমি মেক্সিমাম ভেৰিয়েবিলিটি অফ ৱেডাৰ কণ্ডিশ্যন দেখা পাওঁ। ভেৰিয়েবিলিটি অফ ৱেডাৰ কণ্ডিশ্যন মানে কি? ঘপককে গৰম, ঘপককে ঠাণ্ডা। গৰম মানে সিমানো গৰম নহয়, বাট বোলে ৰাতিপুৱা বৰষুণ দিলে, আকৌ ৰ'দ দিলে, আকৌ বৰষুণ দিলে, আকৌ ৰ'দ দিলে, এনেকুৱা টাইপ দেখা। আমাৰ ইয়াততো সেইটো নহয়। এইটো কিয় হয় তাত? আমি ইয়াতে দুটা কাৰণ এক্সপ্ল'ৰ কৰিলো। এটা কাৰণটো আমি ক'লো যে এই যিটো প্ৰেচাৰ বেল্টৰ শ্বিফটিংটো, প্ৰেচাৰ বেল্টটো শ্বিফ্ট হলে কি হয়, একেটা জেগা যদি ৱেষ্টাৰ্লিৰ ইনফ্লুৱেঞ্চত আছে এটা পইণ্টত, সেইটো জেগাটো আকৌ পিছলে ট্ৰেড উইণ্ডৰ ইনফ্লুৱেঞ্চত আহিছে। হা, চ' ছিজনেলিও ভেৰিয়েবিলিটিটো বহুত বেছি হৈ যায়। চ' সেইটো এটা ফেক্টৰ। আৰু ছেকেণ্ড কথাটো কি হয়, ফ্ৰণ্টছ বিলাক যে যিবিলাক ৱাৰ্ম এয়াৰ মাছ আৰু কোল্ড এয়াৰ মাছ ফৰ্মেশ্যন হয়, এইবিলাক ফ্ৰণ্টছ বিলাক আমাৰ ট্ৰপিকেল ৰিজনত ফৰ্ম নহয়, কিন্তু মিড লেটিটিউড ৰিজনত ফৰ্ম হয়। যে ডাঙৰ ডাঙৰ এয়াৰ মাছ, ডাঙৰ ডাঙৰ মানে এয়াৰ মাছ মানে বুজি পাইছে নাই? এটা ডাঙৰ ভলিউম অফ এয়াৰ উইথ এ মানে ইউনিক অৰ ইউ কেন চে ইউনিফৰ্ম কেৰেক্টাৰিষ্টিক, গোটেইটো গৰম হ'ব বা গোটেইটো ঠাণ্ডা হ'ব। এনেকুৱা নহয় যে চুলে গৰম, এনেকুৱা টাইপ নহয়, বাট ৰিলেটিভলি আৰু কৈছো। সেই দুটা এয়াৰ মাছৰ একশ্যনে কেতিয়াবা মানে এই ফেনমেনা ইম্পেক্ট কৰে মানে ইয়াত লোকেল ৱেডাৰ কণ্ডিশ্যনটো। চ' এইবিলাকে মানে এগেইন ট্ৰপিকেল টেম্পাৰেট চাইক্লনো ক্ৰিয়েট কৰে সেই ডিফাৰেঞ্চ অফ হেৰিটোৰ কাৰণে, টেম্পাৰেচাৰটোৰ কাৰণে। বাট সেইটো ইমান এক্সট্ৰিম নহয় যিমান ট্ৰপিকেল চাইক্লন হয়। ইনফেক্ট টেম্পাৰেট চাইক্লনেও ভাল ৱেডাৰহে আনে, মানে প্লেজেণ্ট ৱেডাৰহে আনে। চ' টেম্পাৰেট চাইক্লন অৰ এক্সট্ৰা ট্ৰপিকেল চাইক্লন, এক্সট্ৰা ট্ৰপিকেল মানে ট্ৰপিক্সৰ বাহিৰৰ যিবিলাক চাইক্লন সেইবিলাক ইমান হাৰ্মফুল নহয়, চবতকে হাৰ্মফুল হয় ট্ৰপিকেল চাইক্লন। বাট মানে চ' সেইটো কথা that explains the variability of weather condition in the mid latitudes. মুখস্থ কৰা বস্তু নহয়, জাষ্ট মানে আইডিয়াটো লওক। ট্ৰপিক্সত ইমান ইম্পেক্ট নহয়, কিন্তু মিড লেটিটিউডছত সে 30 ডিগ্ৰী টু 60 ডিগ্ৰী নৰ্থ এণ্ড চাউথ বহুত বেছি ভেৰিয়েবিলিটি থাকে ৱেডাৰৰ। স্যাৰ ফ্ৰণ্টছৰ ক্ষেত্ৰত মানে যিটো আমাৰ হাই প্ৰেচাৰটো ল' প্ৰেচাৰ যোৱাৰ যিটো চাইকেল থাকে, বা ল' প্ৰেচাৰটো হাই প্ৰেচাৰ যোৱাৰ যিটো সেই চাইকেলটো ফৰ্ম নহয় মানে স্যাৰ হয়, ফ্ৰণ্টত। ফ্ৰণ্টত কি হয় মনত ৰাখিব, গোটেই বস্তুটোৰ চ'ৰ্চটো হৈছে যে সূৰ্যই কিমান হিট কৰিছে, হিটিংটো কিমান হৈছে। চ' তাতে যিহেতু সূৰ্যটোৰ হিটিংটো সদায় ডিফিউজড হিটিং হয়, সেইবিলাক এৰিয়াত সূৰ্যৰ হিটিংটো ডিফিউজড হয় ন, এংগলটো ল' থাকে, ডাইৰেক্ট হিটিংটো নহয়। সেইটো কাৰণে আমাৰ ল' প্ৰেচাৰ ক্ৰিয়েট হলেও ইমান বেছি ল' প্ৰেচাৰ নহয়। চ' মানে মই সেইটো কাৰণে কৈছো, যিটো সূৰ্যৰ হিটিঙৰ কাৰণে যিটো ল' প্ৰেচাৰ ক্ৰিয়েট হয়, সেইটো কি কয়, এইটো থাৰ্মেল অৰিজিন বা কনভেকশ্যনেল বুলি কওঁ। কিন্তু সেইবিলাক জেগাত মানে সূৰ্যৰ হিটিঙৰ কাৰণে ল' প্ৰেচাৰটো ক্ৰিয়েট নহয়, কিন্তু এয়াৰ মাছৰ টেম্পাৰেচাৰ ডিফাৰেঞ্চৰ কাৰণে ল' প্ৰেচাৰ ক্ৰিয়েট হয়। যে কোনোবা এটা অকমান লোৱাৰ এয়াৰ মাছ, চ' তাতে অকমান ল' প্ৰেচাৰ, চৰি ৱাৰ্মাৰ এয়াৰ মাছ, চ' তাতে অকমান ল' প্ৰেচাৰ ক্ৰিয়েট হ'ল। কোনোবা অকমান কোল্ডাৰ এয়াৰ মাছ, তাতে অকমান হাই প্ৰেচাৰ ক্ৰিয়েট হ'ল। So action of the sun is not to that extent as compared to the tropical region. সেইটো কাৰণে সেইটো টাইপৰ ল' প্ৰেচাৰ হাই প্ৰেচাৰ নহয় যিটো আমাৰ ইয়াত হয়। সেইটো কাৰণে চাইক্লন টাইক্লন বা এইবিলাকো ইমান সেইটো এক্সটেণ্টত নহয়। ওকে স্যাৰ।
এইবিলাক কনসেপ্ট অকন সেটেল হ'বলৈ টাইম লাগে ইউ নিড টু এংগেজ উইথ দিস আইডিয়াজ ফৰ সাম টাইম বাট এটলিষ্ট এতিয়া কিছুমান মানে আমি ক্লুজ লৈ পেলাই যাব পাৰো যে আমি চাব লাগে যে ল' প্ৰেচাৰ ক'ত আছে হাই প্ৰেচাৰ ক'ত আছে আৰু সেইটো প্ৰথম ইনষ্টিংটো এইটো কাম কৰিব লাগে যে ওকে সূৰ্যৰ হিটিং হৈছে নেকি হাউ ইজ দ্য ইম্পেক্ট অফ সানলাইট বহুত আছে হিট বহুত আছে মানে তাত ল' প্ৰেচাৰ কৰেল ৰিফটো ইম্পৰ্টেণ্ট হয় ভেৰি ইম্পৰ্টেণ্ট বায়'ডাইভাৰ্চিটি জোন কৰেল ৰিফছ বিলাক ক'ত দেখা পাওঁ আমি আমাৰ মালদ্বীপ চালদ্বীপছত আছে আমাৰ এই লাক্ষদ্বীপ আইলেণ্ডত আছে অষ্ট্ৰেলিয়াৰ ফালে উই হেভ দ্য গ্ৰেট বেৰিয়াৰ ৰিফ চ' এইবিলাক মানে দিজ আৰ দ্য ৰেইন ফৰেষ্ট অফ দ্য চিজ বুলি কয় চ' মানে যেনেকে আমাৰ ট্ৰপিকেল ৰেইন ফৰেষ্ট যেনেকুৱা সাগৰ তলত মানে ৰেইন ফৰেষ্টটো সেনেকুৱা আৰু হোৱাই বিকজ বায়'ডাইভাৰ্চিটি ইজ ভেৰি হাই বায়'ডাইভাৰ্চিটি শব্দটোৰ অৰ্থটো কি যে ডিফাৰেণ্ট টাইপছ অফ স্পেচিছ আৰ প্ৰেজেণ্ট চ' coral reefs also provide ideal ground for different coral reefs বিলাক বেসিক্যালি কি হয় ইয়াত কেইটামান টাৰ্ম মনত ৰাখিব লাগে আপোনালোকে এটা হৈছে coral polyps হা আৰু এটা হৈছে photosynthetic algae এটোৰ নাম এটা আছিলে এলগেটোৰ নামটো কি আছিলে so এই দুইটা প্ৰাণী these are two organisms they live together and create the conditions for formation of corals okay so a corals বিলাক form হোৱা মানে this is a healthy ecosystem it's in fact মানে very it's মানে growth inducive ecosystem so our questions are generally what are the conditions for growth of corals এটা তো temperature range to কেনেকুৱা হ'ব লাগে ideal range is around 25 degree to 30 degree so কি হয় যে যদি বহুত বেছি ঠাণ্ডা হৈ যায় তেও গৰম হয় মৰি যাব পাৰে বেছি গৰম হৈ গলেও মৰি যাব পাৰে so আমি জেনেৰেলি ট্ৰপিকেল ৰিজনত দেখা পাওঁ এই coral reef বিলাক আজিকালি কিছুমান আৰ্কটিক নহয় মানে কানাডা ফালেও কিছুমান ওলাই ডিপ ওৱাটাৰ corals কিছুমান so এইটো কনসেপ্ট বেলেগ কিন্তু আমি এটা ট্ৰপিকেল corals আমাৰ ইণ্ডিয়ান ওচেনৰ ওচৰত যিবিলাক আছে এইবিলাকৰ কথা যদি আমি চাওঁ সেকেন্ড কথা হৈছে যেটো salinity should be 2.7% to 4% এনে এভাৰেজ salinity কিমান হয় sea water what is the average salinity of sea water 35 ppt 35 ppm হয় 35 parts per million হয় that will be এটোৰ কম্পাৰিজনত parts per million হলে পার্সেন্টেজ কিমান হ'ব 35 ppm এটা বহুত কম রিগার্ডলেস বাট ও জিরোতকে কম হৈ যাব মানে 1তকে কম হৈ যাব ন পার্সেন্টেজ এইটো 2.7 ওকে এটা salinity টো এটা ফ্যাক্টর হয় থার্ড ফ্যাক্টর টো হৈছে শ্যালো ওয়াটার হ'ব লাগিব মানে কি হয় এইবিলাক সাবসারফেস থাকে পানীৰ এনেকুৱা এটা জায়গা থাকে দেখা পাইছে না কৰেলস দেখা পাইছে না আপোনালোকে have you seen corals ধুনীয়া ধুনীয়া কালাৰৰ কৰেলস বিলাক হয় বিভিন্ন টাইপৰ কালাৰ ফৰ্ম হয় সো ডিসকভাৰীত দেখিছো স্যাৰ এই কৰেলস বিলাকৰ এটা ক্যাৰেক্টাৰিষ্টিক কি দে ডু নট সাৰ্ভাইভ এবভ ওয়াটাৰ ইট হ্যাজ টু বি জাস্ট বিলো ওয়াটাৰ আৰু শ্যালো ওয়াটাৰ হ'ব লাগিব বেছি ডিপ ওয়াটাৰ হ'ব নোৱাৰে আৰু মানে fourth important fact is they require sediment free clean water so you can see যে সাগৰত যেতিয়া coral reef নাইকিয়া হয় that is an indicator of increased pollution so আমি তো আজিকালি দেখা পাই marine pollution ৰ কথা কয় so marine pollution ত coral reefs ৰ কথাটো আহে
So এইবিলাক কথা জেনেৰেলি এইবিলাক গ্ৰেট বেৰিয়াৰ ৰিফ অষ্ট্ৰেলিয়াত মানে মাজতে নিউজতে আছিলে ইট ইজ ডিক্লাইনিং মানে গ্ৰেট বেৰিয়াৰ ৰিফ মানে কেনেকুৱা জানে অষ্ট্ৰেলিয়াৰ এইটো কোষ্ট হয় আৰু ইয়াতে এনেকে কোৰেল ফৰ্মেশ্যন হয় বৰ ধুনীয়াকে এনেকে এটা বেৰিয়াৰ টাইপ ইয়াত ইউ হেভ দ্য লাগুন এইটো লেকটোক লাগুন বুলি কয় ইয়াত যিটো পানীটো ক্ৰিয়েট হৈছে লাগুনটোত মানে এইবিলাক কিবা কিবি কৰে এক্টিভিটিজ কৰে বহুত কিন্তু লাহে লাহে এইবিলাক নাইকিয়া হৈ গৈছে ইট ইজ ইণ্ডিকেটিভ অফ দ্য এডভাৰ্চ ইম্পেক্ট অফ weather conditions. Any questions? আচ্ছা আমি এতিয়ালৈকে ওয়েদাৰ মানে এটমস্ফেৰিক মানে আমাৰ যেটো এটমস্ফিয়াৰ বায়োস্ফিয়াৰৰ যেটো এটমস্ফিয়াৰ পাৰ্টটো শিকিলো মানে জেনাৰেলি হেতুৰ ওপৰতে ষ্টাডি কৰিছো এতিয়া আমাৰ যেটো লিথোস্ফিয়াৰ মানে আমাৰ আৰ্থৰ সাৰফেস এন্ড something below it মানে আৰ্থকুইক সাৰকুইক এইবিলাকৰ কথা আমি যেতিয়া যাম আচ্ছা there is a term called landform and there is a term called landscape. What is the difference? Landform বুলি ক'লে আমাৰ it is the earth surface configurations. Earth surface configurations মানে এটা হিল এটা আছে বা এটা ভ্যালি আছে বা এটা প্লেটিউ আছে ভ্যালি আৰু প্লেটিউৰ মাজত ডিফাৰেন্সটো জানে না? Do you know what is a valley and plateau? ভ্যালি কি হয় প্লেটিউ কি হয় এটো এটা পাহাৰ এটো এটা পাহাৰ এটো ভ্যালি হয় নে প্লেটিউ হয় মাজৰ পইণ্টটো স্যাৰ ভ্যালি হয় ভ্যালি হয় আৰু প্লেটিউটো মানে ফ্ল্যাট ল্যান্ড অন টপ অফ মাউন্ট টেবল ল্যান্ড ঠিক আছে সো আমি যদি কিবা এটা ফেনোমেনা কিবা এটা কনফিগাৰেশন জাস্ট হেতু পইণ্টৰ পৰা চাইছো যে পাহাৰ এটা চাইছো বা নদী এখন চাইছো বা কিবা প্লেটো এটা চাইছো হেতু হ'ব ল্যান্ড ফৰ্ম আৰু যেতিয়া আমি গুটেখিনিক একেলগে চাম এটা এৰিয়াত আমাৰ ফটো ফটো ললে যে ল্যান্ডস্কেপ মোড তাৰ মানে কি দেয়াৰ ক্যান বি hills, there can be valleys, there can be plateaus, everything covered in one. So total assemblage of or montage of landforms is called landscape. ঠিক আছে so আমাৰ generally কি হয় there is মানে লিথোস্ফিয়াৰত যিবিলাক ফোর্সেস অ্যাক্ট কৰে সেইবিলাকক কয় জিওমরফিক forces বা geomorphic processes মানে you want to shape the change of মানে shape of earth change the shape of earth geomorphic দুটা টাইপৰ হয় এটাটো হৈছে exogenetic আৰু এটা হৈছে endogenetic আমি এতিয়ালৈকে যিবিলাক পঢ়িছিলো উইন্ড হওক বা এটমস্ফিয়াৰত আছিল যিবিলাক এক্সটাৰ্নাল সেইবিলাক হৈছে আমাৰ exogenetic আৰু যিবিলাক এন্ডোজেনেটিক মানে মেইনলি what is happening inside the earth ইয়াতে main force is the radioactive forces radioactive disintegration of elements happening inside the earth that is the driving force যেটো কাৰণে that is the endogenetic forces of it ঠিক আছে So exogenetic force or primary primary what is the driving force? Primary source to ki etor sunlight. Yeah, sun. So I mean in a way if there is a river flowing or there is a wind passing or there is a glacier that is melting all these things are exogenetic surface or uporot hoya activities bilak sob exogenetic
সাৰ্ফেসৰ ভিতৰত হোৱাবিলাক এন্ডোজেনেটিক মনত ৰাখিব আমাৰ ল্যান্ডস্কেপৰ কেইটামান টাইপস অফ ল্যান্ডস্কেপ আপোনালোকে মনত ৰাখিব লাগে কেতিয়াবা পৰীক্ষা ডাইৰেক্টলি আহে কাৰ্স্ট ল্যান্ডস্কেপ কাৰ্স্ট ল্যান্ডস্কেপ মানে কি where there is dominance of limestone rocks যদি বহুত বেছি আছে that এটা এৰিয়াত জেনাৰেলি আমি সুইডেন নৰৱে স্কেন্ডিনেভিয়ান কান্ট্ৰিজ বিলাকত এইটো দেখা পাওঁ তাৰপিছত এটা ল্যান্ডস্কেপ আছে ফ্লুভিয়াল ল্যান্ডস্কেপ fluvial মানে where there is increased reverse action মানে dominance of reverse action বাকি বস্তু থাকিব but dominant aspect is the river action আৰু এটা third type of landscape is aeolian landscape where wind action is the dominating field wind action so আমি desert এটা চালে it will be like aeolian landscape exogenetic processes কেইটামান আমাৰ অসমৰ কাৰণেও relevant হয় there is a term called weathering there is a term called mass movement there is a term called erosion do you know the difference weathering মানে কি weathering মানে হৈছে when মানে যেতিয়া এটা rock এটা নিজৰ জায়গাতে আছে শিল এটা নিজৰ জায়গাতে আছে নিজৰ জায়গাত থাকা মানে in situ বুলি কয় you are in your place itself in situ so তাতে যদি disintegrate হৈছে বা decompose হৈছে বস্তুটো তাতে suppose বস্তুটো গুড়া হৈছে বা ভাঙিছে বা হেৰি হৈছে হেতুক কয় weathering হোৱা বুলি কয় so the disintegration and decomposition of the rock at the place of its existence only that is called weathering কিন্তু mass movement বা wastage মানে কি জানে এই যিখিনি ডিসইন্টিগ্ৰেট হৈছে সেই ডিসইন্টিগ্ৰেট হোৱা পাৰ্টিকলস বিলাক যেতিয়া মুভ কৰা আৰম্ভ কৰে এই পাৰ্টিকলস বিলাক যেতিয়া মুভ কৰে primarily যদি because of gravity primary driving force is gravity then it is called mass movement বা এটুক wastage বুলিও কয় weathering হোৱাটো কয় মানে weathering means plainly the disintegration of the rock এটো গুটিটো এটা ৰকে হয় সয়েলটো এটা ৰকৰে ওপৰ মানে ৰকৰ পৰাই বস্তুটো আহে ন ৰকৰ পৰা ডিসইন্টিগ্ৰেট হৈ এটো সয়েল ফৰ্মেশন হয় সো এটা জায়গাতে যেতিয়া থাকে হেতু weathering হয় তাৰপিছত মাস মুভমেন্ট বা ওয়েস্টেজ মানে বিকজ অফ গ্ৰেভিটি যেতিয়া নামে বোলে পাহাৰৰ ওপৰৰ পৰা এনেকে তললৈ নামি আহিছে বৰষুণ চৰষুণৰ কথা বা এইবিলাক কথা নাই এনেই জাস্ট মানে গ্ৰেভিটি ফোৰ্সত নামি আহিছে এটো কয় মাস ওয়েস্টিং এটোত হয়তো যদি হেখিনি বোলে নদী এখন আছে হেতুৱে সপোজ লুব্রিকেট কৰি দিছে নেচাৰেলি আছে হেতু বেলেগ এটা কথা কিন্তু মেইন ড্ৰাইভিং ফোর্স ইজ গ্ৰেভিটি কিন্তু ইৰোজনটো কি হয় ইৰোজন ইজ দ্য মুভমেন্ট অফ ওয়েদার্ড মেটেরিয়াল which is by agents like wind agents like water or say agents like glacier action ঠিক আছে so this is the মানে exogenetic force or ekita eta measure that shapes the landscape of various reasons weathering eta place ote jetia movement hobo sorry disintegrate hobo mass movement মানে হৈছে এই disintegrate হোৱা বস্তুটো যদি গ্ৰেভিটিৰ বলত এটা জায়গাৰ পৰা পইণ্ট এ পৰা বি লে গৈছে আৰু থাৰ্ড টু ইৰোজন যেটো ধৰক আমাৰ ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰত আমি দেখা পাওঁ ইৰোজনৰ কথাটো কওঁ কিয় কাৰণ যেটো ডিসইন্টিগ্রেট হোৱা মেটেৰিয়েল হেতু যদি বিকজ অফ সে ওয়াটার বা বিকজ অফ জেনারেলি ওয়াটারে ব্ৰহ্মপুত্ৰই কৰে যেতিয়া ওয়াটার অ্যাকশনৰ কাৰণে যেতিয়া মুভ কৰি নিয়ে হেতু কয় ইৰোজন ক্লিয়াৰ নে কনসেপ্টটো মানে ডিফাৰেন্সটো বুজি পাইছে না
নেক্সট আহি গ'ল আমাৰ এন্ডোজেনেটিক মুভমেন্টস এন্ডোজেনেটিক মুভমেন্ট হা এইটো মানে এন্ড্ৰোজেনেটিক মুভমেন্ট বিলাকৰ ডিষ্টিংচনটো এইটোৱে যে এইটো মানে প্ৰিপাৰেচনত লং টাৰ্ম লয় এতিয়া আমাৰ ইয়াতে যদি ভগৱানে নকৰক ভূমিকম্প এটা হ'বলৈ গৈ আছে কাইলৈ বা এতিয়াই যদি ভূমিকম্প এটা হয় তাৰমানে তাৰ প্ৰিপাৰেচনটোতো অলৰেডি বহুত বছৰৰ পৰা হৈ আছে চাগে চ' এন্ডোজেনেটিকত মানে আমি জেনেৰেলি কওঁ যে যেতিয়া মেনিফেষ্ট হয় সেইটো পইণ্টতহে আমি বস্তুটো মানে ডিষ্টিংগুইছ কৰিব পাৰো হাউ ইট ইজ মেনিফেষ্টেড আৰু অকল মানে আৰ্থকুইক বুলি নহয় আমি এইটোতে গম পাম যে বেচিকেলি আমি যেতিয়া এন্ডোজেনেটিক মুভমেন্টৰ কথা কওঁ এটাটো হয় শ্ল' মুভমেন্ট আৰু আনটো হয় সাডেন মুভমেন্ট সাডেন মুভমেন্টত আমি ধৰিম ধৰক আপোনাৰ লাইক ইয়ৰ কুৱেকস আৰ্থকুৱেকস দেন ইয়ৰ সে ভলকেনিক ইৰাপশ্যনছ এইবিলাক আমাৰ সাডেন কিন্তু শ্ল' মুভমেন্টটো হয় কিছুমান শ্ল' মুভমেন্ট বিলাকক কি বুলি কয় there is a term technical term it is called diastrophic movement diastrophic movement to it can again be divided into two types one is called এপিউৰোজেনিক আৰু এটো হৈছে অৰোজেনিক একদম কমপ্লেক্স নহয় সিম্পলে হয় কিয় দৰকাৰী গোটেই পৃথিৱীখনৰ শেপটো এনেকুৱা কিয় হৈছে এটোতে গম পাব এটো হৈছে এপিউৰো মানে শব্দটো আহিছে কন্টিনেন্টৰ পৰা সো এটো মানে কি হয় ইয়াতে the force is acting radially আৰু ইয়াতে force is acting tangentially ৰেডিয়েল আৰু টেনজেনশিয়েল ফোৰ্সৰ ডিফাৰেন্সটো জানে নে নাই মানে মই কৈ দিছো যে এটা বডি এটো বডি ইয়াত যদি মই এটা ফোর্স এটা দিলো আৰু বডিৰ মুভমেন্টটো এফালে হৈছে তেতিয়া হলে এটো কি কয় ৰেডিয়েল ফোর্স এফালে দিলো এফালে হৈছে এটো ৰেডিয়েল ফোর্স কিন্তু মই সাপোজ বডিটো এনেকে ঠেলিলো বডিটো মুভমেন্টটো এনেকে হৈছে মানে 90 ডিগ্ৰীত হৈছে মই যোনফালে ফোর্স দিলো তাৰ মুভমেন্টটো 90 ডিগ্ৰী হৈছে এটো কয় কি টেনজেনশিয়েল ফোর্স ডাইৰেকশন অফ মুভমেন্ট অফ দা পাৰ্টিকলছ ইজ at right angle to the application of force or direction to তেতিয়াহলে এটো কয় টেনজেনশিয়েল ফোর্স সো এই বস্তুটোৰ ডিফাৰেন্সটো হেতু যে এটাত ৰেডিয়েলি কাম কৰে যে যোনফালে ফোর্সটো আহিছে হেফালে বডিটোৰ মুভমেন্টটো হৈছে আৰু আনফালে টেনজেনশিয়েলি হৈছে এইটো বস্তু কিয় লাগে যে এটো যেতিয়া আমাৰ ম্যাসিভ মানে হেৰি হয় ম্যাসিভ amount of মানে আর্ট যেতিয়া মুভ হয় এটোত বেসিক্যালি there is a term called warping আপ ওয়ার্পিং or ডাউন ওয়ার্পিং বা ইমার্জেন্স or সাবসিডেন্স এটা আমি মানে এটোত কেতবা দেখো ডাঙৰ কন্টিনেন্টাল সাইজ এৰিয়া এটা এটো যদি ৰেডিয়েলি ফোর্স আহি পেলাই অকমান উঠি গৈছে বা কোবাত বলে ভেলি অকমান হেৰি মানে অকমান মানে সাবসিডেন্স হৈছে এটো কয় আপ ওয়ার্পিং বা ডাউন ওয়ার্পিং whereas orographic to কি হয় এটো বেসিক্যালি মাউন্টেন বিল্ডিং আমাৰ হিমালয় ফৰ্মেশন টু বিকজ অফ orographic মাউন্টেন বিল্ডিং ইয়াতে কি হৈছে মোশনটো কেনেকুৱা আছে যে লাইক I have a diagram to show you. এটো ফোর্সটো এনেকে আহিছে ডাইৰেকশনটো দেখিছে ফোর্সটো আহিছে এনেকে টেনজেনশিয়েলি আৰু বস্তুটোৰ মুভমেন্টটো হৈছে ওপৰলে সো হিমালয় ফৰ্মেশনটো এনেকে হৈছে যে দুইটা সাইডৰ পৰা এনেকে ফোর্স আহিছে আৰু এনেকে মাউন্টেনটো ফৰ্ম হৈছে এটো ফোল্ড মাউন্টেন বুলি কয় ফোল্ডিং হোৱা বুলি কয় ঠিক আছে সো মানে যেতিয়া বিকজ অফ কম্প্ৰেছনৰ কাৰণে যেতিয়া ওপৰলে উঠে আৰু কেতিয়াবা কি হয় ফল্টিংৰ কাৰণে হয় আমাৰ এই ওয়েস্টাৰ্ন ঘাটছ শুনিছে ন ওয়েস্টাৰ্ন ঘাটছ আমাৰ ওয়েস্টাৰ্ন ঘাটছ শুনিছে না নাই সহ্যাদ্রি হিলছ বুলিও কয় যিবিলাকক হেতুত কি হয় যে কেতিয়াবা হিল হেৰি বিলাকৰ মাজত ৰক পাৰ্টিকলছ বিলাকৰ মাজত কিছুমান ফল্ট থাকে ফল্ট লাইন থকা বুলি কয় সো হেতুত কেতিয়াবা এনেকে বিকজ অফ মানে সাৰ্টেন মানে টেনশন ফোর্স এটো ঘপককে নামি গল তেতিয়া এটোত যেটো এটো কাইন্ড অফ এটো সারফেসটো মাউন্টেন টাইপ হৈ গল ন সো এটো কয় ফল্টিং সো ইফ বেসিক্যালি দুটা টাইপৰ ফোর্স বা দুটা টাইপৰ মানে আমি হেৰি দেখা পাওঁ টাইপস দেখা পাওঁ orogenic movement these are folding and faulting
এইটো দুটা টাইপৰ দেখা পাওঁ, আপৱাৰ্পিং এণ্ড ডাউনৱাৰ্পিং। হা, কনচেপচুৱেলি বস্তুটো একদম চিম্পল যদি আপুনি টেনজেনচিয়েল ফ'ৰ্চ আৰু ৰেডিয়েল ফ'ৰ্চটো বুজি পায়। আৰু ইম্পেক্ট অফ এইটো অকনমান ৰিলেটিভলি কম এৰিয়াত হ'ব, আপৱাৰ্পিং ডাউনৱাৰ্পিং বহুত বেছি ডাঙৰ এৰিয়াত হয়। Slow deformation of a very large area of earth surface is warping. আৰু ৰিলেটিভলি অকমান কম এৰিয়াত সেইটো হয় ফল্ডিং বা ফল্টিং। আমাৰ হিমালয় ইয়ং ফল্ড মাউণ্টেইন বুলি কিয় কয়? বিকজ হিমালয় ফৰ্মেশ্যনটো কেনেকুৱা হয়, এইফালে আমাৰ দেয়াৰ ইজ দ্য হিমালয়ান প্লেটৰ কথাটো আহি যাব, প্লেট টেকটনিক্সৰ কথাটো বুজাম সেইটো কথা। এইফালে হিমালয়ান প্লেট আছে, এনেকে হিমালয়ান প্লেট আছে, এইফালে আমাৰ এছিয়ান ইণ্ডিয়ান সাবকন্টিনেন্টৰ প্লেটটো আহি আছে, আহি খুন্দা খালে, এনেকে খুন্দা খাই যোৱাৰ লগে লগে যিটোৰ প্লেটৰ ডেনচিটিটো বেছি হ'ব সেইটো ওপৰত থাকিব নে তলত থাকিব? তলত যাব। তলত যাব। চ' এইটোৱে এনেকে পুশ কৰি দিব ন, এনেকে হেৰি কৰি দিলে। চ' এইটোৱে যিটো আপলিফটিং হ'ল এইটো ফল্ডিং হৈ গ'ল ন, that is called fold mountains. আৰু সিমিলাৰ কিন্তু যদি আমাৰ ইয়াত ৱেষ্টাৰ্ণ ঘাটছত বা এইফালে ৰকি মাউণ্টেইনছ আমেৰিকাৰ ফালে ৱেষ্টৰ কেলিফৰ্ণিয়াৰ ফালে তাতে কি হয়, টেনজেনচিয়েল ফ'ৰ্চ কিছুমান কাম কৰে। টেনজেনচিয়েল ফ'ৰ্চ কিছুমান কাম কৰাৰ কাৰণে মানে মুভমেণ্টটো এনেকে হৈ আছে, তাৰপিছত মানে ফল্ট কিছুমান আছে হেৰিয়ত মানে ষ্ট্ৰাকচাৰটোত, আৰু সেইটোৰ কাৰণে বিকজ অফ দ্য মানে টেনজেনচিয়েল ফ'ৰ্চ ঘপককে স্নেপ হৈ পেলাই তললৈ গুচি যায়। স্নেপ হৈ তললৈ যোৱা মানে এইটো খালী হৈ গ'ল ন, পাহাৰ হৈ গ'ল। সেইটো কম্প্ৰেছনৰ কাৰণে নহয়, ইয়াত হেঁচা খাই পেলাই নহয়, এইটো টেনজেনচিয়েল মানে ফল্ট লাইনত যেতিয়া একশ্যন হৈ পেলাই হয় সেইটোক কয় ফল্টিং। চ' এইবিলাক হৈছে আমাৰ এণ্ডোজেনেটিক ফৰ্চেছ which creates your mountains, which create your topography of various big regions of the world. Localized changes to আমাৰ ভূমিকম্প বা ভলকেনো দি আহিছে, কিন্তু আমি লাৰ্জ লেভেল যেতিয়া লেণ্ডফৰ্ম ফৰ্মেশ্যন দেখো, লাৰ্জ লেভেল লেণ্ডস্কেপ ফৰ্মেশ্যন দেখো, সেইটোত আমি এপিউৰিক বা অৰ'জেনিক বা এপিউৰোজেনিক মুভমেণ্টে দেখা কাৰণে এইটো পাওঁ। চ' আপৱাৰ্পিং, ডাউনৱাৰ্পিং, ফল্ডিং, ফল্টিং বুজি পালে ন কথাটো? দিছ আৰ শ্ল' মুভমেণ্ট অফ আৰ্থ। ইট টেক্স লং পিৰিয়ড অফ টাইম টু ডেভেলপ। এইটো আমি জাষ্ট থিয়ৰিটিকেল কনচেপ্ট, ইয়াততো বহুত মানে কিছুমান ডাইগ্ৰাম চাইগ্ৰাম আঁকি শিকা কথাও থাকে ইয়াতে, কিন্তু আমি এতিয়া GS-ৰ কাৰণে সিমান বেছি এতিয়া প্ৰিলিমছৰ কাৰণে এটলিষ্ট দৰকাৰ নাই। চ' কাইলৈ যদি আপোনাক এনেকে আহিব পাৰে যে এক্সপ্লেইন দ্য ফেনমিনা অফ হিমালয়ান ফৰ্মেশ্যন, GS1ত সেইটো কুৱেশ্যন আহিব পাৰে। ত' তাত যদি আপুনি মানে এক্সোজেনেটিক এণ্ডোজেনেটিক মুভমেণ্টৰ কথা বা ফল্ডিং ফেনমিনাটোৰ কথা যদি ক'ব নোৱাৰে, তেতিয়াহ'লে এনচাৰটোতো ইনচাফিচিয়েণ্ট হ'ব ন। লিথোস্ফিয়াৰৰ ওপৰত ন বস্তুটো গোটেই। আমাৰ যিটো আৰ্থৰ ইণ্টাৰনেল ষ্ট্ৰাকচাৰটো, if we are talking about the internal structure of earth, that is basically আমাৰ তিনিটা ন, ক্ৰাষ্ট, মেণ্টেল, কোৰ। that is how it is divided. ওপৰৰ লেয়াৰটোক কয় ক্ৰাষ্ট, মাজৰটোক কয় মেণ্টেল, থাৰ্ডটোক কয় কোৰ। মেণ্টেল, সেইটো ক্ৰাষ্ট, কোৰ। কিন্তু তাতো ইকুৱেল নাথাকে, অচিয়েনিক ক্ৰাষ্টটো বেলেগ। আচ্ছা, এটা কথা মোক, আমাৰ কণ্টিনেণ্টেল ক্ৰাষ্টটো বেছি ডেন্স নে অচিয়েনিক ক্ৰাষ্টটো বেছি ডেন্স? Which is more denser? Oceanic. 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 কিয়? কেনেকে গম পালা? কিয়টো কেনেকে গম পালে আপুনি অচিয়েনিক ক্ৰাষ্টটো যে বেছি ডেন্স হয়? চিয়াল আৰু সীমা কনষ্টিটিউয়েন্ট মেটেৰিয়েল খিনিৰ কাৰণে আছিলে, মই পাহৰিলো এক্সেক্টলি কি আছিল। তলত আছে কাৰণে হয়, তলত আছে। কণ্টিনেণ্টেল ক্ৰাষ্টটো ওপৰত আছে, অচিয়েনিক ক্ৰাষ্টটো তলত আছে। মানে নেচাৰেলি কণ্টিনেণ্টেল কি অচিয়েনিক ক্ৰাষ্টটো ডেন্স কাৰণেতো তলত আছে ন।
এইবিলাক কম্পজিশ্যনৰ কথাটো পিছত আহে বেছিক আইডিয়াটো সেইটোৰ পৰা ল'ব লাগিব এতিয়া মানে এইবিলাক বস্তু আমাৰ আৰ্টছৰ ষ্টুডেণ্টৰ কাৰণে কম্প্ৰিহেণ্ড কৰিবলৈ ইজি সেই বস্তুবিলাক একদম বেচিক্সলৈ লৈ যাব লাগিব ডেনচিটি মানে কি হয় ডেনচিটি থকা মানে কি হয় ইট উইল ডিপেণ্ড অন ভাৰ্টিকেল হেৰিয়ত ক'ত থাকিব আপুনি ভাৰ্টিকেল কলমত আপুনি ক'ত থাকিব বেছি লেন্স হোৱা মানে নলাগিছে যিমান বেছি ডেন্স মেটেৰিয়েল থাকিব এইবিলাক তললৈ গৈ থাকিব ইট উইল গো টু দা বটম চ' আমাৰ কি হয় ষ্ট্ৰাকচাৰটো এনেকুৱা হয় এইটো আমাৰ কণ্টিনেণ্টেল ক্ৰাষ্ট ঠিক আছে তাৰপিছত এইফালে আহি গ'ল অ'চেন এইফালে আহি গ'ল আমাৰ অ'চেন এইখন সাগৰখন আছে অ'চেনৰ ক্ৰাষ্টটোতো এনেকে আৰম্ভ নহয় ন প্ৰথমতে শ্লোপটো আহে শ্লোপৰ পিছতহে অচিয়ানিক ক্ৰাষ্ট আহে ইয়াত আহে অচিয়ানিক ক্ৰাষ্ট ঠিক আছে এইটো যিটো আমাৰ এই এৰিয়াটো এইটোক কয় কণ্টিনেণ্টেল মাৰ্জিন এইটো কণ্টিনেণ্টেল মাৰ্জিন বুলি কয় এইটো কাইণ্ড অফ বৰ্ডাৰ এৰিয়া ন কণ্টিনেণ্টেল ক্ৰাষ্ট আৰু অচিয়ানিক ক্ৰাষ্টৰ বৰ্ডাৰ এৰিয়া ইয়াতে এই পইণ্টটোক কয় য'ৰ পৰা মানে নামিছে হা জাষ্ট মানে অ'চেনৰ ডেফটো আৰম্ভ হৈছে সেইটোক কয় কণ্টিনেণ্টেল শ্বেল্ফ আৰু য'ৰ পৰা অচিয়ানিক ক্ৰাষ্টটো মানে কণ্টিনেণ্টেল ক্ৰাষ্টলৈ ৰাইজ হৈছে সেইটোক কয় কণ্টিনেণ্টেল ৰাইজ আৰু এইটোক কয় এই শ্লোপটোক কয় কণ্টিনেণ্টেল শ্লোপ ঠিক আছে আমাৰ যিটো থিকনেছ হয় কণ্টিনেণ্টেল আৰু এইটো অচিয়ানিক ক্ৰাষ্টৰ হা যদি আমি থিকনেছটো চাওঁ থিকনেছ অফ কণ্টিনেণ্টেল ক্ৰাষ্ট ইজ এৰাউণ্ড 40 কিলোমিটাৰ ডেনচিটিৰ কথা কোৱা নাই থিকনেছৰ কথা কৈছো ইয়াতে ইট ইজ এৰাউণ্ড 5 কিলোমিটাৰ মানে এইটো 5 কিলোমিটাৰ মান থিক গম পাইছে না ইয়াতে প্ৰাইমেৰী কম্পজিশ্যন ইজ চিয়াল মানে সিলিকন এলুমিনিয়াম ইয়াতে প্ৰাইমেৰী কম্পজিশ্যন ইজ সিলিকন মেংগানিজ নেচাৰেলি মেংগানিজ ইজ মোৰ হেভিয়াৰ সেইটো কাৰণে সৰি সিলিকন আৰু এইটো মেংগানিজ মেগনেছিয়াম Mn যদি মেংগানিজ হ'ব সীমা বুলি কয় এইটো মেংগানিজ নে মেগনেছিয়াম হয় অচিয়ানিক ক্ৰাষ্টটো চিয়াল আৰু সীমা বুলি কয়টো মেংগানিজ স্যাৰ মেগনেছিয়াম মেংগানিজে হয় নেকি মেগনেছিয়াম নহয় মেগনেছিয়ামে হয় এইটোৱে মই চিলিকেট আৰু মেগনেছিয়াম স্যাৰ মেগনেছিয়াম সিলিকেট আৰু মেগনেছিয়াম it is not unlike the chemical name oceanic crust extends around 5 to 10 kilometers বুলি কৈছে কিছুমান জায়গা 3 to 6 maximum 5 kilometers average 5 kilometers হ'ব পাৰি beneath the ocean floor mostly composed of various types of basalts geologists often refer to the rocks of oceanic crust as सीमा stands for silicate and magnesium वो इतु कारण मैंने जो दिखता है वो है नहीं इसलिए আগতেও কেতিয়াবা মোক দিগদাৰ কৰিছিল চাগে এইটো কাৰণে এতিয়া সেইটো মেগনেছিয়াম হা মেংগানিজ নহয় এইটো সীমা বুলি কয় হা কেলে কয় নুসুধিব ডেট ইজ দ্য কম্পজিশ্যন চ' ইয়াতে থিকনেছটো 5 কিলোমিটাৰ ইয়াতে 40 কিলোমিটাৰ ঠিক আছে ইনফেক্ট টিবেটত এৰাউণ্ড টিবেটটোতো আটাইতকৈ মানে টিবেটৰ এইফালেতো ৰুফ অফ দ্য ৱৰ্ল্ড বুলিয়ে কয় ন পামিৰ চামিৰ এইবিলাক ৰিজনতটো ইট ইজ এৰাউণ্ড 70 কিলোমিটাৰ অ'চেন মানে আৰ্থ ক্ৰাষ্টটো
এতিয়া আমি কেইটামান facts regarding crust we will see. আমাৰ কন্টিনেন্টাল ক্ৰাষ্টটোক ফেলচিক বুলিও কয় হা, ফেলচিক কিয় কয়? এইটো ফেলস্পাৰটো এইটো এলুমিনিয়ামৰে হেৰি হয়, আই থিংক কিবা হেৰি হ'ব আৰু আইচোটোপ হ'ব নেকি? কি হয় বাৰু এইটো এলুমিনিয়ামৰ? ফেলস্পাৰ প্লাছ চিলিকন, ফেলস্পাৰটো কি হয়? এলুমিনিয়াম সিলিকেট। মিনারেল হয় স্যার। সো এইটো যেহেতু ইয়াত চিয়াল আমি কৈছো অলৰেডি এটা চিয়াল বুলি কয় ন, সো এইটো কাৰণে এইটো মানে ফেলস্পাৰ সিলিকা কম্বিনেশনত থকা বুলি কয়, এইটো ফেলচিক বুলি কয় হা, এইটো যেটো কন্টিনেন্টাল ক্ৰাষ্ট কেতিয়াবা পাই যাব পাৰে ফেলচিক কোনটো হয়। আৰু যেটো আমাৰ ওচিয়ানিক ক্ৰাষ্টটোক মেফিক বুলি কয়, মেফিক মানে বেসিক্যালি ম্যাগনেসিয়াম এন্ড আইৰন। এইটো ফেলস্পাৰ এণ্ড চিলিকা, মেগনেছিয়াম এণ্ড আইৰন, যিবিলাক ডেন্সাৰ মেটেৰিয়েল অবভিয়াছলি তলত থাকিব, মেগনেছিয়াম ইজ মোৰ হেভিয়াৰ। ফেলস্পাৰটো আটাইতকৈ এবান্ডেন্ট হয়, আমাৰ এলুমিনিয়াম সিলিকেট ইজ মোষ্ট এবান্ডেন্ট ইন আৰ্থছ ক্ৰাষ্ট। এতিয়া আমাৰ আৰ্থৰ যিটো ভলিউম, the crust accounts for only 1.14% of volume of Earth. আৰু 0.53% of its mass. মাছৰ অকল 0.53, ঠিক আছে। আমাৰ যেটো আপাৰ লেয়াৰ মানে কন্টিনেন্টাল ক্ৰাষ্টৰ যেটো লেয়াৰ, এই যেটো আমি ফেলচিক বুলি কওঁ বা চিয়ালিক বুলিও কওঁ, এইটো চিয়াল সিলিকন এলুমিনিয়াম, এইটো বেসিক্যালি ইট ইজ গ্ৰেনাইটিক হা, গ্ৰেনাইট যেটো হয় ন, গ্ৰেনাইট ইয়াৰ পৰাই এক্সট্ৰেক্ট হয়, কন্টিনেন্টাল ক্ৰাষ্টৰ পৰাই এক্সট্ৰেক্ট হয়, সো গ্ৰেনাইটিক এইটো হয়। কিন্তু আমাৰ যেটো ওচিয়ানিক ক্ৰাষ্টটো এইটো বোথ মানে ইউ ক্যান সে ফেলচিক মানে গ্ৰেনাইটিকো আছে আৰু মেফিকো আছে, মানে তলৰ ৰিজনটোত আইৰনৰ কন্টেন্টটো বেছি, ওপৰৰ ৰিজনটোত গ্ৰেনাইটৰ কম্পজিশনটো বেছি। Actually, oceanic crust is more basaltic বুলি কয়, এইটো চিয়াল চিমেন্ট বাসাল্টিক, এইটো কন্টিনেন্টাল ক্ৰাষ্ট, ইট ইজ গ্ৰেনাইটিক, আৰু oceanic crust is basaltic, সীমা বা মেফিক। Continental crust, obviously it is more thicker than the oceanic crust, but continental crust is obviously less dense. Thickness to বেছি but density to কম, ঠিক আছে। মনত থাকিব না ডিফারেন্স কিটা, কন্টিনেন্টাল ক্রাস্ট গ্রানাইটিক, ওসিয়ানিক ক্রাস্ট ইজ বেসাল্টিক মানে সিলিকন, ম্যাগনেসিয়াম, আয়রন। সিলিকনটাতো থাকে, ম্যাগনেসিয়াম এন্ড আয়রনও থাকে। তো ওসিয়ানিক ক্রাস্ট। Percentage of weight in Earth's crust. Oxygen, silicon, aluminium, iron. কিমান হ'ব? অক্সিজেনৰ কিমান হাইয়েস্ট কিহৰ হ'ব? Oxygen is 47%. Silicon is 28%. Aluminium is 8% and iron is 5%. আৰু বাকিখিনি সৰু সৰু যিবিলাক আছে। So this is your crust. Abundant element is oxygen. Clear? No?
এতিয়া আমাৰ আহি গ'ল নেক্সট ইম্পৰ্টেণ্ট নেক্সট লেয়াৰটো আহি গ'ল মেণ্টেল ইয়াৰ থিকনেছটো কিমান ইয়াৰ থিকনেছটো হৈছে ইট ইজ এৰাউণ্ড 2900 কিলোমিটাৰ মনত ৰাখিব ৰেডিয়াছ আমি ডায়ামিটাৰটো কিমান পাইছিলো প্ৰায় 12000 কিলোমিটাৰ তাৰমানে ৰেডিয়েলি উই আৰ টকিং এবাউট এৰাউণ্ড 6000 কিলোমিটাৰ এভাৰেজত কৈছো মানে so 2900 কিলোমিটাৰ ইজ your মেণ্টেলটো কি হয় it is mainly a composition of minerals like olivine and pyridine এইবিলাক কিছুমান টাইপ অফ মিনাৰেলছ হয় হা ইয়াতে again rich in oxides like magnesium iron এইবিলাক বহুত বেছি আছে silicon aluminum তো লাইটাৰ হয় এটো নাথাকে magnesium iron বহুত বেছি আছে we find lots of magnesium and iron and volume wise it is 82.54% of earth's total volume or maximum is mental আৰু মাছৰ ক্ষেত্ৰত it is 66% of mass so আমাৰ টেন্ডেন্সি থাকিব পাৰে যে ওয়েটৰ ক্ষেত্ৰত কোৰটো তাতকৈ বেছি নেকি বিকজ কোৰটো আইৰন বেসড কোৰ নহয় মেন্টেল ইজ দ্য হেভিয়াৰ so mental is again as you go deeper density will increase towards the surface it is less denser so as we go deeper obviously temperature will be more intense তাৰপিছত আহি গ'ল আমাৰ কোৰটো ইয়াৰ কোৰটোৰ ৰেডিয়াছটো what is the radius of the depth of the core মানে তলৰ পৰা যদি আমি এটা ডিসটেন্সৰ কথা নাহে এটো অ্যাজাম্পশন কাৰণ আমি গোটেই মংগলয়ান চন্দ্ৰয়ান পাই গৈছো কিন্তু আমাৰ আৰ্থখনৰ সাৰফেস তলফালে ডিগিং বেছি কৰা নাই কিন্তু মানে হাইয়েস্ট কিমানটো 20 কিলোমিটাৰ 15 কিলোমিটাৰ এনেকুৱাই পাৰিছো তাতকৈ বেছি কৰা নাই কোৰৰ ৰেডিয়াছটো ইট ইজ around 3500 কিলোমিটাৰ 3475 to be precise but 3500 বুলি ক'লো core is divided into inner core and outer core pressure to মানে pressure is intense pressure to কিমান হ'ব জানে আমি এটা ইয়াত যেটো atmospheric pressure feel কৰি আছো ইয়াৰ 3 to 4 million times atmospheric pressure তাতে তো চিন্তা কৰক কেনেকুৱা হ'ব temperature at the core pressure is very high temperature at the core is around 3000 degrees centigrade 3000 to 6650 degrees centigrade core যেটো composition হয় the composition is iron 89% nickel 6% আৰু ৰেস বিলাক কিছুমান মানে লাইটাৰ এলিমেন্টস কিছুমান আছে চাগে সালফাৰ অক্সিজেন বা আটাইতকে যেটো ইনাৰ কোৰৰ কথা কৈছো ন ইনাৰ কোৰ ইজ সলিড whereas outer core is liquid কিয় outer core to liquid mental to itu eta same kind of kenekwa mental composition to okoman mane plasticky type mane solid liquid or mazot outer core is liquid whereas inner core is solid what is it indicative of it is indicative of the fact that আমি এটা দেখিলো দুটা এক্সট্রিম বস্তু দেখা পাইছো কি এটা হৈছে টেম্পারেচার এটা প্রেসার সো আউটার কোৰত টেম্পারেচার ইজ মোর ডমিনেটিং এটো কারণে লিকুইড হৈ থাকে আর ইনার কোৰত pressure is more dominating so that is why your inner core is solid core accounts for around 16% মানে ভলিউমৰ ক্ষেত্ৰত যদি চাও it is around 16.32% of earth's volume and mass যদি চাও
33.4%. So compared to core and mantle, the crust appears like it's a nanoparticle, na? আমাৰ যেটো আৰ্থৰ ম্যাগনেটিজম তো আৰ্থ ইজ লাইক এটা আমাৰ নৰ্থ পোল বা সাউথ পোললে এটা বিগ বাৰ ম্যাগনেট থকা নিচিনা আই থিংক এটো কনসেপ্ট শুনিছে চাগে আপোনালোক কোনবাই সো এই যেটো ম্যাগনেটিজমৰ প্ৰিন্সিপলটো আছে আৰ্থৰ এক্সিছত এটোৰ একচুয়ালি এই বস্তুটো কি হয় এটো শিফট হয় ম্যাগনেটিক হেইটো পজিশনিংটো এটো বিকজ অফ দা movement of hot materials in the outer core to যেটো লিকুইড তাতে কিছুমান materials মুভ কৰে হা এই মুভমেন্টৰ কাৰণে এই যেটো মানে ইলেক্ট্ৰোম্যাগনেটিজমৰ চেঞ্জ হয় এটো এটা ইন্ডাকশন প্ৰিন্সিপল এটা আছে এটা থাৰ্মোডাইনামিক্স যদি পঢ়িছে ফিজিক্সত কেতিয়াবা গম পাব মানে লিকুইড পাৰ্টিকলছত মানে আন্ডাৰ এক্সট্ৰিম প্ৰেসাৰ এন্ড টেম্পাৰেচাৰ লিকুইড পাৰ্টিকলস মানে সেটোৰ মুভমেন্টৰ কাৰণে it shifts the magnetism of the particles হেবিলাকলে যাব নালাগে বাট এটো কথা জানিব যে আৰ্থৰ ম্যাগনেটিজম যেটো জিওম্যাগনেটিজম that is impacted by or ইয়াৰ origin to হৈছে because of the movement of you can say hot materials in the outer core মানে মেন্টেলৰ মুভমেন্টৰ কাৰণে নহয় মেন্টেলৰ মুভমেন্টৰ কাৰণে আমাৰ এইবিলাক ভলকানো সলকানো হয় কিন্তু আউটাৰ কোৰৰ যেটো লিকুইড হয় তাত মানে মেটেৰিয়েল মুভমেন্টৰ কাৰণে আমাৰ ম্যাগনেটিজমটো ইম্পেক্ট কৰে আমি যদি গুটে আৰ্থৰ মানে হেৰি চাও এলিমেন্টস বিলাক চাও গুটে আৰ্থটো এটা বুলি ধৰি এটো ক্ষেত্ৰত যদি পার্সেন্টেজ কম্পোজিশনটো কেনেকুৱা হ'ব হাইয়েস্ট কাৰ হ'ব হাইয়েস্ট হ'ব আয়ৰন around 35%. Second highest hobo oxygen is around 30%. Third hobo silicon, it is around 15%. Fourth hobo magnesium, that is around 13%. ঠিক আছে ক্লিয়ার না কথাটো মনত ৰাখিবলৈ পাৰিবনে will you be able Yes, to sir. use this information Yes. এবিলাকটো আপোনালোকে স্কুলত পঢ়িছে আগতে পঢ়িছে চাগে এই মানে কনসলিডেট হোৱা নাই চাগে কিন্তু পঢ়া এবিলাকটো জানে চাগে মানে ক'বাতটো পাইছে জিওগ্ৰাফিটো যেটো ইউপিএসসিত লাগে মানে ইউপিএসসিত লাগে স্কুল সিলেবাসটো মানে যেটো 11 12 লৈকে যেটো জিওগ্ৰাফি আছে হেতুৱে তাতকে কমপ্লেক্স আছে পলিটি বা ইকোনমি এবিলাক অলপমান ইকোনমিটো স্কুলৰ লেভেলতে থাকে কেতিয়াবা ইকোনমিটো কাৰেন্টৰ বস্তুবিলাক আহে জিওগ্ৰাফিটো কিন্তু এটো কাৰণে ইজি হয় বিকজ স্কুলৰ বস্তুটো যদি পুৰা ৰিভাইজ প্ৰপাৰলি হৈ যায় এখিনি পুৰা পাৰি যায় খানা পিনা খালে নে আপোনালোকে নে খাব ব্ৰেক লাগে নেকি Do you want a break? Or you কিমান দেৰি চলিব মানে ক্লাছটো স্যার আজি দেৰি মানে এখিনি আমাৰ বাকি মেন্টাল সেন্টালৰ তাৰ প্লেট টেকটনিক্স অলপমান চাব লাগিব আৰ্থকুইক চাব আছে আৰ্থকুইক চাব আছে 1 ঘন্টামান লাগিব তেছো খাই লও নেকি
কাম কৰিব পাৰি কালি ৰাতিপুৱা কৰিব পাৰি নেকি কালি মৰ্নিং নে আপুনি মুভমেন্ট কৰিব ন কাইলৈ মোৰতো মুভমেণ্ট কৰিম একো নহয় ৰেকৰ্ডেড ক্লাছ মই চাই লওঁ আপুনি কণ্টিনিউ কৰক আমি যদি ৰাতিপুৱা কৰি দিওঁ কাইলৈ আৰ্লি মৰ্নিং বেছিখিনি বস্তু নাই এতিয়া প্লেট টেকটনিক্সৰ অকমান আছে আৰ্থকুৱেক এইটো আছে তাৰপিছত জিঅ'মেগনেটিজমটো চাওঁ যদি we can do that যদি মানে অকমান আইডিয়া এটা ল'ব পাৰিলে বেয়া নহয় তেতিয়া আৰু আমাৰ ফটোগ্ৰাফী আৰু বহুত থাকে কৰিবলৈ সইল টইল এইবিলাক আছে কিন্তু এইবিলাক কৰিবলৈ গ'লে এতিয়া টাইম নহ'ব মানে টাইম হ'ব বাট আপোনালোকে এতিয়া এক্সট্ৰা বাৰ্ডেন হৈ যাব এইবিলাক তো the plan is ki tomorrow morning at around 6 a.m. or 5:30 to 6 we will assemble and we'll complete geography's rest of the portion and in the evening we'll try to do what So environment, আবেলি কি কৰিম এনভায়ৰনমেন্টৰ ষ্টেটিক বস্তুবিলাকে অকমান লাগিব চাব এতিয়া কনভেনচন এইবিলাক কোনটো কি সেইবিলাক আছে নে নাই লিষ্ট চিষ্ট দি দিবহে আপোনালোকৰ কাবাৰ তাততো আছে পল্লৱী আছে নে লিষ্ট চিষ্ট বিলাক কনভেনচনৰ আছে ছাৰ দি দিব শ্বেয়াৰ কৰি দিব সেইখিনি আৰু কি বহাবলৈ আছে এখন চবকে হেৰি শ্বেয়াৰ কৰি দিব গোটেইকেইটা কামত আহিব আৰু স্যাৰ এই কাৰেণ্ট এফেয়াৰ্স খিনি যে মই সেইটোৱে ভাবিছিলো কাৰেণ্ট এফেয়াৰ্স খিনি আৰু এনচিয়েন্ট মিডিয়েভেলো অকমান কৰিব পাৰিলে ভাল আছিল প্লিজ ছাৰ যদি আপুনি টিক মাৰি যদি দি দিয়ে কাৰেণ্ট এফেয়াৰ্ছখিনি কাৰেণ্ট এফেয়াৰ্স খিনি মই টিক ভাল হয় স্যাৰ টিক মাৰি দি দিলেও হৈ যাব আমি এনে চকু ফুৰাই ল'ম কিন্তু ছাৰ আপুনি প্লিজ ছাৰ চি ছেটটো মানে 2 ঘণ্টা হ'লে কৰাই দিব ছাৰ 100% থাৰ্সডে বা ফ্ৰাইডে অ'কে ছাৰ থাৰ্সডে বা ফ্ৰাইডে ভাল হ'ব ছাৰ ঠিক আছে তেতিয়াহ'লে গুড নাইট for now থেংক ইউ ছাৰ tomorrow morning at 6 a.m. we will meet Okay, sir. গুড নাইট good night Good night, sir.